গান্ধী ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয়ৰ অন্তৰ্গত পাঠ্যক্ৰমৰ আৰু এটা বিষয়বস্তু লৈ মই ঋতিক ৰূপম শৰ্মাই আজি পুনৰ আপোনালোকৰ মাজলৈ আহিছোঁ। নমস্কাৰ। আজি আমি সমাজতত্ত্বৰ লগত জড়িত খুবেই গুৰুত্বপূৰ্ণ বিষয়বস্তু এটা আলোচনা কৰিম। আৰু এই বিষয়বস্তুটো হ'ল ষ্ট্ৰাকচাৰ এণ্ড ফাংচন, অৰ্থাৎ গঠন আৰু কাৰ্য। এই আজি যিটো বিষয়বস্তু আমি আপোনালোকৰ লগত আলোচনা কৰিবলৈ আগবাঢ়িছোঁ, এই বিষয়বস্তুৰ লগত সমাজতত্ত্বৰ বিভিন্ন ধৰণৰ তাত্ত্বিক দৃষ্টিভংগীৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু আমি আমাৰ আলোচনাৰ মাধ্যমেৰে এই ভূমিকাসমূহৰ বিষয়ে বিশদভাৱে আলোচনা কৰিম। আজি এই আলোচনাৰ মাজেৰে আমি পোনপ্ৰথমে ফাংচনেলিষ্ট থিয়ৰী অৰ্থাৎ কাৰ্যাত্মকবাদী দৃষ্টিভংগীৰ বিভিন্ন ধৰণৰ আনুষংগিক দিশসমূহৰ বিষয়ে আলোচনা কৰিম। তাৰপিছত সমাজখন বুজিবলৈ, সমাজখন জানিবলৈ কাৰ্যাত্মক দৃষ্টিভংগীয়ে কি ধৰণৰ ভূমিকা পালন কৰে আৰু কাৰ্যাত্মক দৃষ্টিভংগীৰ প্ৰাসংগিকতা সমাজতত্ত্ব অধ্যয়নত কি ধৰণে গুৰুত্বপূৰ্ণ তাৰ বিষয়ে আমি বিশদভাৱে আলোচনা কৰিম। আৰু একেবাৰে শেষত আমি বিভিন্ন ধৰণৰ তাত্ত্বিকসকল, সমাজতত্ত্বৰ লগত জড়িত বিভিন্ন ধৰণৰ তাত্ত্বিকসকল যেনে ৰেডক্লিফ ব্ৰাউন, বেলিনস্কি, ডৰ্খাইম, ছেইণ্ট চিমন, তেওঁলোকৰ সমাজতত্ত্বৰ বিভিন্ন তাত্ত্বিক দৃষ্টিভংগীৰ তেওঁলোকৰ অৰিহণা কেনেধৰণে কাৰ্যাত্মকবাদী দৃষ্টিভংগীৰ সৈতে জড়িত তাক আমি একেবাৰে শেষত আলোচনা কৰিম। আজিৰ এই বিষয়বস্তুত আমি মাজে মাজে যিমান পাৰি আমি অসমীয়াতে আলোচনাটো আগবঢ়াই নিম, যিমান পাৰি মানে মুখ্যতঃ আমাৰ আলোচনাটো অসমীয়াতে হ'ব, কিন্তু কিছুমান শব্দ কেতিয়াবা মই হয়তো ইংৰাজীত আলোচনা কৰিম, কিন্তু আপোনালোকে চিন্তা কৰিব নালাগে, তৎমুহূৰ্ততে তাৰে অসমীয়া অভিযোজনা আপোনালোকৰ বাবে আগবঢ়াম। কাৰণ এই তত্ত্বৰ বিষয়ে যেতিয়া আমি আলোচনা কৰা সমাজতত্ত্বৰ বিষয়ে অসমীয়াত ঠিক একেধৰণৰ হুবহু অৰ্থ থকা শব্দ একেবাৰে পাবলৈ কিছুমান ক্ষেত্ৰত অকণমান অসুবিধা হৈ পৰে। গতিকে আমি যিমান পাৰি সমাজতত্ত্বৰ ভিতৰলৈ গৈ তাৰে তাত্ত্বিক দৃষ্টিভংগীৰ মূল অৰ্থৰ সাল সলনি নোহোৱাকৈ কেনেধৰণে আমি এটা অসমীয়া অভিযোজনা তাৰ লগত আগবঢ়াব পাৰোঁ তাৰ প্ৰতি দৃষ্টিভংগী জ্ঞাপন কৰি আমি আমাৰ আলোচনা আজি আগবঢ়াই লৈ যাম। তেনেহ'লে আহক আমি আৰম্ভ কৰোঁ। ষ্টেটাছ আৰু ৰোল অৰ্থাৎ গঠন, ষ্ট্ৰাকচাৰ আৰু ফাংচন অৰ্থাৎ গঠন আৰু কাৰ্য। ষ্ট্ৰাকচাৰ বুলি ক'লে এতিয়া আমাৰ অসমীয়াত হয় গঠন, আৰু বহুতে ক'ব খোজে অসমীয়াত তাৰে সংৰচনা। গতিকে গঠন বা সংৰচনা মই ঠাই বিশেষে এই দুইটা শব্দ ব্যৱহাৰ কৰিম। গতিকে আপোনালোকে যেতিয়া মই গঠন বুলি ক'ম তাৰ অৰ্থটো একে বুলি ধৰি ল'ব, আৰু যেতিয়া মই সংৰচনা বুলি ক'ম তাৰে অৰ্থটো একে বুলি ধৰি ল'লে। গতিকে প্ৰথমে আমি আৰম্ভ কৰিছোঁ আজিৰ আলোচনাৰ প্ৰথম বিষয়বস্তু আচলতে ফাংচনেলিজম বা কাৰ্যাত্মক দৃষ্টিভংগী আচলতে কি। কাৰ্যাত্মক দৃষ্টিভংগী বিভিন্ন ধৰণৰ তাত্ত্বিক দৃষ্টিকোণসমূহ, যিবোৰসমূহ দৃষ্টিকোণে সমাজতত্ত্বক আচলতে বেলেগ বেলেগ বিষয়বস্তুৰ পৰা আঁতৰাই ৰাখে, নিলগাই ৰাখে, আৰু ই যে পৃথক বিষয়বস্তু সমাজ অধ্যয়নৰ লগত জড়িত তাক গুৰুত্বপূৰ্ণভাৱে প্ৰতিষ্ঠা কৰাত সহায়ক হোৱাকৈ এই তত্ত্বসমূহে আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। আচলতে তত্ত্ব অৰ্থাৎ থিয়ৰী, যাক আমি ইংৰাজীত থিয়ৰী বুলি কওঁ, এই তত্ত্বসমূহে আচলতে যিকোনো ধৰণৰ বিষয়বস্তুক আন বিষয়বস্তুসমূহতকৈ যে পৃথক তাক প্ৰতিষ্ঠা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে সমাজতত্ত্বৰ লগত বিভিন্ন ধৰণৰ তত্ত্ব জড়িত। সি সংঘৰ্ষ তত্ত্ব হ'ব পাৰে অৰ্থাৎ কনফ্লিক্ট পাৰ্চপেক্টিভ, কনফ্লিক্ট থিয়ৰিজ, সি একশ্যন পাৰ্চপেক্টিভ হ'ব পাৰে ক্ৰিয়াত্মক দৃষ্টিকোণ বা ক্ৰিয়াত্মক তত্ত্ব, আৰু আজি যিটো আমাৰ বিষয়বস্তুৰ মূল আধাৰ অৰ্থাৎ ফাংচনেলিষ্ট থিয়ৰী অৰ্থাৎ কাৰ্যাত্মকবাদী তত্ত্ব আজি আমি এই আলোচনাৰ মাধ্যমেৰে আলোচনা কৰিম। আৰু এই ধৰণৰ তত্ত্বসমূহে যে মই কৈ গ'লো ক্ৰিয়াত্মকবাদী তত্ত্ব, সংঘৰ্ষমূলক তত্ত্ব, কাৰ্যাত্মক দৃষ্টিভংগীমূলক তত্ত্ব, এই তত্ত্বসমূহে আচলতে সমাজতত্ত্ব যে আন বিষয়সমূহতকৈ পৃথক তাক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আৰু এই কথা প্ৰতিষ্ঠা কৰাত সহায়ক হয় যে কি ধৰণে এটা তত্ত্বই আজি সমাজতত্ত্ব বুলি আপুনি সমাজতত্ত্ব বিষয়বস্তু যিকোনো ধৰণৰ বিষয়বস্তু আপোনালোকে ধৰি লওক, ৰাজনীতি বিজ্ঞানেই হওক, মনোবিজ্ঞানেই হওক, দৰ্শনেই হওক, আচলতে বিভিন্ন ধৰণৰ বিষয়বস্তুৰ লগত জড়িত বিভিন্ন ধৰণৰ তত্ত্বই সেই বিষয়বস্তুটো যে বেলেগ বেলেগ বিষয়বস্তুসমূহতকৈ পৃথক এই কথা দাঙি ধৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে সমাজতত্ত্বৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটোৱেই হ'ল ইয়াৰ লগত জড়িত বিভিন্ন তত্ত্বসমূহ। আৰু মই এই কথাখিনি
গুৰুত্বপূৰ্ণভাৱে মই আপোনালোকৰ মাজলৈ আলোচনা মজিয়ালৈ লৈ অহাৰ এইটোৱে উদ্দেশ্য হ'ল আপোনালোকে তত্ত্বৰ গুৰুত্ব সমাজ তত্ত্বত যাতে আটাইতকৈ গুৰুত্বপূৰ্ণ সেই কথাটো বুজাত সহায়ক হয় গতিকে ফাংচনেলিজম অৰ্থাৎ কাৰ্যাত্মক দৃষ্টিভংগী ঠিক এনেধৰণৰ এক তত্ত্ব আৰু কাৰ্যাত্মক দৃষ্টিভংগী সমাজ তত্ত্ব আৰু সামাজিক নৃতত্ব বিজ্ঞান এই দুই বিষয়বস্তুৰ লগত ওতঃপ্ৰোতঃভাৱে জড়িত আৰু এই কাৰ্যাত্মক দৃষ্টিভংগী কি বিষয়ত বিশ্বাস কৰে তেওঁলোকে বিশ্বাস কৰে যে সমাজখন বিভিন্ন ধৰণৰ অংশত বিভক্ত society has been divided into different parts অৰ্থাৎ সমাজখন বিভিন্ন ধৰণৰ অংশত বিভক্ত আৰু এই অংশসমূহ এটাই এটাৰ লগত জড়িত অৰ্থাৎ সমাজখন যদি আমি এটা বৃহৎ বিষয় হিচাপে চাওঁ এই সমাজৰ বিষয়ৰ ভিতৰতে কি আছে ৰাজনীতিৰ কথা আছে সমাজৰ ভিতৰতে শিক্ষাৰ কথা আছে সমাজৰ ভিতৰতে আইন কানুনৰ কথা আছে সমাজৰ ভিতৰতে পৰিয়ালৰ কথা আছে সমাজৰ ভিতৰতে স্বজন ব্যৱস্থাৰ কথা আছে অৰ্থাৎ কাৰ্যাত্মক দৃষ্টিভংগী কি ক'ব এই সমাজখন বিভিন্ন ধৰণৰ সৰু সৰু অংশত বিভক্ত আৰু এই অংশসমূহ এটাৰ লগত এটা জড়িত অৰ্থাৎ society has been divided into different parts and these parts have been interconnected with each other মই ইংৰাজীটো মাজে মাজে কৈ যাম কথাখিনি যাতে আপোনালোকৰ বুজাত আৰু বেছি সহায়ক হয় অৰ্থাৎ সমাজখন বিভিন্ন ধৰণৰ অংশত বিভক্ত আৰু এই অংশসমূহ এটাই এটাৰ লগত জড়িত অৰ্থাৎ ইন্টাৰ কানেক্টেড আৰু যেতিয়া এটা অংশত কিবা ধৰণৰ অসুবিধাৰ সৃষ্টি হয় তেতিয়াহলে আন অংশসমূহে সেই অসুবিধাসমূহ দূৰ কৰিবলৈ আগবাঢ়ি আহে আজি ধৰক এটা শিক্ষা ব্যৱস্থা আমি যদি সমাজখন এটা বৃহৎ এটা অংশ বুলি ধৰো সেই অংশৰে এটা অন্তৰ্গত এক অংশ হ'ল শিক্ষা ব্যৱস্থা আজি যদি শিক্ষা ব্যৱস্থাত কিবা অসুবিধা হয় ৰাজনৈতিক ব্যৱস্থাই তাক সহায় কৰিবলৈ আগবাঢ়ি আহিব আজি যদি পৰিয়াল ব্যৱস্থাত কিবা অসুবিধা হয় আইন কানুন ব্যৱস্থাই তাক সহায় কৰিবলৈ আগবাঢ়ি আহিব মুঠতে সমাজখন পৰিচালিত হ'বলৈ এই গোটেইকেইটা অংশৰ মাজৰ সমন্বয়টো খুবেই গুৰুত্বপূৰ্ণ অৰ্থাৎ সমন্বয় আৰু এই সমন্বয় সৃষ্টি কৰিবলৈ প্ৰত্যেকটো অংশৰ মাজত থকা পাৰস্পৰিক সম্পৰ্ক অধ্যয়নেই হ'ল কাৰ্যাত্মক দৃষ্টিভংগীৰ মূল আধাৰ অৰ্থাৎ তেওঁলোকে কি বিশ্বাস কৰে আপোনালোকে আকৌ এবাৰ কৈছো আপোনালোকৰ সুবিধাৰ অৰ্থে সমাজখন বিভিন্ন ধৰণৰ অংশত বিভক্ত অংশসমূহ এটাৰ লগত জড়িত আৰু এই এটাৰ লগত জড়িত থকা অৱস্থাত তেওঁলোকে বিভিন্ন ধৰণে সমন্বয় ৰক্ষাৰ চেষ্টা কৰে আৰু এই সমন্বয় ৰক্ষাৰ মাজেৰে সমাজখন সুন্দৰভাৱে পৰিচালিত হয় আৰু এই প্ৰত্যেকটো অংশৰে আসলতে এটা নিজস্ব কাৰ্য থাকে যেনে পৰিয়াল ব্যৱস্থাৰ কাৰ্য হ'ল সমাজখনৰ পৰিয়াল ব্যৱস্থা যাতে ভাল ধৰণে চলি থাকে আইন কানুন অংশৰ মূল কাৰ্য হ'ল যাতে সমাজখনত আইন কানুন ব্যৱস্থা বৰ্তি থাকে ৰাজনৈতিক অংশৰ কাৰ্য হ'ল ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে সমাজখন সুন্দৰভাৱে পৰিচালিত হয় শিক্ষা অংশৰ কাৰ্য হ'ল যাতে শিক্ষা জৰিয়তে সমাজখন সুন্দৰভাৱে পৰিচালিত হয় মুঠতে এই প্ৰত্যেকটো অংশ প্ৰত্যেকটো পাৰ্টে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে নিজৰ মাজত সমন্বয় ৰক্ষাৰে আৰু এই গোটেইবিলাকে একেলগে সমন্বয় ৰক্ষা কৰি সমাজখন সুন্দৰভাৱে পৰিচালিত কৰাত সহায়ক হয় অৰ্থাৎ প্ৰত্যেকটো ভাগৰ প্ৰত্যেকটো নিজৰ নিজৰ ভাগৰ নিজৰ নিজৰ কাৰ্য আছে যাক আমি সামাজিক কাৰ্য বুলি কওঁ সোশিয়েল ফাংচন যেতিয়া সমাজতত্ত্বৰ উদ্ভাৱন হ'ল আপোনালোকে গম পায় সমাজতত্ত্বৰ উদ্ভাৱনৰ সেই সময়ছোৱা মই ইয়াৰ পূৰ্বৱৰ্তী আলোচনা সময়ত এই বিষয়ে আলোচনা কৰি থৈছোৱে বিভিন্ন ধৰণৰ যি সময়ত সমাজখনত সমাজতত্ত্বৰ নিচিনা এটা নতুন বিষয়ৰ জন্ম হৈছিল সেই সময়ত সমাজখন বিভিন্ন ধৰণে এক আনুষংগিক ব্যৱস্থাৰ পৰিৱৰ্তনৰ মাজেৰে গতিশীল অৱস্থাত আছিল গতিকে সমাজত যেতিয়াই পৰিৱৰ্তনসমূহ সংঘটিত হ'লে পৰিৱৰ্তনখিনি অধ্যয়ন কৰিবলৈ এক বৈজ্ঞানিক দৃষ্টিভংগীৰ এক নতুন বিষয়ৰ জন্ম হ'ল যাক আমি সমাজতত্ত্ব বুলি কওঁ গতিকে সমাজতত্ত্বৰ আৰম্ভণিৰ সৈতে যিসকল তাত্ত্বিক জড়িত আছিল সেই তাত্ত্বিকসকলে সমাজখনৰ অধ্যয়ন কৰোঁতে সমাজখনৰ বিজ্ঞানসন্মত দৃষ্টিভংগী আৰু সেই বিজ্ঞানসন্মত দৃষ্টিভংগীত অধ্যয়ন কৰোঁতে বিভিন্ন ধৰণৰ অংশসমূহ কেনেধৰণে এটাৰ লগত জড়িত তাক অধ্যয়ন কৰিছিল সেইকাৰণে আমি যিসকল ক্লাছিকেল ছচিয়লজি যিসকল পৰম্পৰাগত যিসকল আমাৰ সমাজতাত্ত্বিক আছিল তেওঁলোকৰ চিন্তাধাৰা তেওঁলোকৰ তাত্ত্বিক দৃষ্টিভংগীত কিন্তু আমি কাৰ্যাত্মক দৃষ্টিভংগীৰ পূৰ্ণ প্ৰভাৱ আমি দেখিবলৈ পাওঁ আপুনি পূৰ্বৱৰ্তী যিকোনো এজন আপুনি সমাজতাত্ত্বিকৰ বিষয়ে ধৰি লওক সি ইমাইলদাৰ খামেই নহওক সি সমাজতত্ত্বৰ পিতৃপুৰুষ অগস্ট কটেই নহওক
আৰু সেই সমাজতত্ত্বৰ পিতৃপুৰুষৰ গুৰু অৰ্থাৎ অগস্কটৰ গুৰু যিয়ে সমাজতত্ত্বৰ মূল ধাৰণাৰ জন্ম দিয়া বুলি কোৱা হয় হেনৰি ডি চেইণ্ট চিমন ক্লড চেইণ্ট চিমন তেখেতৰ এই দৃষ্টিভংগী তাত্ত্বিক দৃষ্টিভংগীটো আমি কিন্তু কাৰ্যাত্মকবাদী দৃষ্টিভংগীৰ পূৰ্ণ প্ৰভাৱ আমি দেখিবলৈ পাওঁ আচলতে আমি সমাজতত্ত্বৰ পিতৃপুৰুষ বা সমাজতত্ত্বৰ পিতৃ বুলি ক'লে কাক বুজো ফাদাৰ অফ ছচিয়লজি অগস্কট কিন্তু আচলতে অগস্কটৰ আগতেই ক্লড হেনৰি ডি চেইণ্ট চিমন নামৰ এগৰাকী দাৰ্শনিক আছিল আৰু সেই দাৰ্শনিক গৰাকীয়ে চেষ্টা কৰিছিল কেনেধৰণে সমাজখন বিভিন্ন ধৰণৰ অংশত বিভক্ত আৰু সেই অংশসমূহ এটা এটাৰ লগত কি ধৰণে জড়িত আৰু এই অংশসমূহ অধ্যয়নৰ জৰিয়তে কেনেকৈ সমাজখন অধ্যয়ন কৰিব পাৰি তাক অধ্যয়ন কৰাৰ পূৰ্বপুৰুষ পিতৃপুৰুষ আছিল চেইণ্ট চিমন ডাঙৰীয়া আৰু চেইণ্ট চিমন ডাঙৰীয়াই এখন আলোচনীত সেই সময়ত এটা প্ৰবন্ধ লিখিছিল প্ৰবন্ধটোত তেখেতে নাম দিছিল ছ'চিয়েল ফিজিক্স অৰ্থাৎ সমাজৰ পদাৰ্থ বিজ্ঞান অৰ্থাৎ সামাজিক পদাৰ্থ বিজ্ঞান অৰ্থাৎ পদাৰ্থ বিজ্ঞানৰ বিভিন্ন ধৰণৰ বিষয়বস্তু কেনেধৰণে সমাজখন অধ্যয়ন কৰাত সহায়ক হ'ব পাৰে তাৰ বিষয়ে তেওঁ অধ্যয়ন কৰিছিল আৰু সেই অধ্যয়নকে আধাৰ হিচাপে লৈ পূৰ্বৱৰ্তী পৰ্যায়ত অগস্কট ডাঙৰীয়াই সমাজতত্ত্ব এক পৃথক বিষয়বস্তু হিচাপে প্ৰতিষ্ঠা কৰাত সহায়ক হয় চেইণ্ট চিমন ডাঙৰীয়াই নিজৰ এই আলোচনাসমূহৰ মাধ্যমেৰে দুটা বিষয়ত ঘাইকৈ গুৰুত্ব প্ৰদান কৰিছিল তেখেতে কৈছিল যে সমাজখন আমি যি ধৰণে বিভিন্ন ধৰণৰ আন বিজ্ঞানসমূহ যেনে ধৰণে অধ্যয়ন কৰা হয় ই ৰসায়ন বিজ্ঞানে হওক পদাৰ্থ বিজ্ঞানে হওক জীৱ বিজ্ঞানে হওক ঠিক জীৱ বিজ্ঞান পদাৰ্থ বিজ্ঞান ৰসায়ন বিজ্ঞানক যিদৰে অধ্যয়ন কৰা হয় সমাজতত্ত্বকো সমাজৰ বিষয়ে অধ্যয়ন কৰিবলৈ ঠিক একেধৰণে ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ যিকোনো আন বিজ্ঞানৰ নিচিনাকৈ সমাজতত্ত্বও এটা বিজ্ঞান আৰু সমাজক আমি বৈজ্ঞানিক দৃষ্টিভংগীৰে উদ্ধাৰ কৰিব লাগে অধ্যয়ন কৰিব লাগে আৰু সেই অধ্যয়নৰ মাজেৰে পিছৰ পৰ্যায়ত বিভিন্ন ধৰণৰ তত্ত্বৰ সৃষ্টি হ'ল আৰু সেই তত্ত্বসমূহ আমি অগস্কটৰ তত্ত্বৰ কথা কওঁ বা মাৰ্ক্সীয় ধাৰণাৰ কথা কওঁ তাৰ কিন্তু মূল আধাৰ হ'ল চেইণ্ট চিমন ডাঙৰীয়াৰ তাত্ত্বিক দৃষ্টিভংগী আৰু সেই তাত্ত্বিক দৃষ্টিভংগীত অগস্কট ডাঙৰীয়াই সাৰপানী যোগালে আৰু তেখেতে চেইণ্ট চিমন ডাঙৰীয়াক ধাৰণা এক সুন্দৰভাৱে প্ৰতিষ্ঠাপক হোৱাকৈ এক নতুন বিষয়বস্তুৰ প্ৰতিষ্ঠাপক ৰূপে প্ৰতিষ্ঠা কৰি নতুন নাম দিলে যাক আমি জনা যায় সমাজ তত্ত্ব আৰু এই সমাজ তত্ত্বক যেতিয়া বৈজ্ঞানিকভাৱে আলোচনা কৰে তাক কি বুলি কোৱা হয় পজিটিভিজম কি বুলি কোৱা হয় পজিটিভিজম অৰ্থাৎ প্ৰস্তাৱবাদ মই সেইকাৰণে কৈছো পটককৈ অসমীয়াটো কৈছে প্ৰস্তাৱবাদ কৈ দিয়াৰ লগে লগে বহুতৰ হয়তো আপোনালোকৰ মাজত এটা কনফিউজনৰ সৃষ্টি হ'ব সেইকাৰণে মই কৈছো পজিটিভিজম অৰ্থাৎ প্ৰস্তাৱবাদ আৰু এই পজিটিভিষ্ট ফিলচফি অৰ্থাৎ প্ৰস্তাৱবাদী দৰ্শন সমাজখন অধ্যয়ন কৰিবলৈ খুবেই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু পিছৰ পৰ্যায়ত বিভিন্ন ধৰণৰ তাত্ত্বিকে এই প্ৰস্তাৱবাদী দৃষ্টিভংগীৰে সমাজখন অধ্যয়ন কৰিবলৈ চেষ্টা কৰিছিল গতিকে প্ৰস্তাৱবাদী দৃষ্টিভংগীৰ পিতৃপুৰুষ বুলি কাক জনা হয় অগস্কট ডাঙৰীয়া আৰু অগস্কট ডাঙৰীয়াই কাৰ পৰা এই ধাৰণা জন্ম দিছিল চেইণ্ট চিমন ডাঙৰীয়া গতিকে চেইণ্ট চিমন ডাঙৰীয়া আৰু অগস্কট তেওঁলোকক আমি সমাজতত্ত্বৰ নিচিনা এক নতুন বিষয়বস্তুৰ আমি পিতৃপুৰুষ বুলি অভিহিত কৰিব পাৰো আৰু এই দুইগৰাকীয়ে কিন্তু নিজৰ তাত্ত্বিক দৃষ্টিভংগী আগবঢ়াওতে কাৰ্যাত্মকবাদী দৃষ্টিভংগীৰ ভূমিকাক গুৰুত্বপূৰ্ণ ভূমিকা হিচাপে গ্ৰহণ কৰিছিল ঠিক প্ৰস্তাৱবাদী দৃষ্টিভংগীৰ লগতে অগস্কট ডাঙৰীয়াই সমাজৰ বিৱৰ্তনৰ এক সূত্ৰ আগবঢ়াইছিল আৰু তেখেতে কৈছিল যে সমাজখন বিৱৰ্তনৰ তিনিটা পৰ্যায়ৰ মাজেৰে যায় প্ৰথম পৰ্যায়টো হ'ল দাৰ্শনিক পৰ্যায় পিছৰ পৰ্যায়টো হ'ল প্ৰথম পৰ্যায়টো হ'ল ধাৰ্মিক পৰ্যায় অৰ্থাৎ ৰিলিজিয়াছ ষ্টেজ পিছৰ পৰ্যায়টো হ'ল দাৰ্শনিক পৰ্যায় আৰু একেবাৰে শেষত হ'ল বৈজ্ঞানিক পৰ্যায় গতিকে মানুহে ধৰ্মৰ পৰা দৰ্শনৰ মাজেৰে বিজ্ঞানৰ এই গতিৰ যেনে ধৰণে মানৱ সভ্যতাৰ বিকাশ হৈছে মানৱ সভ্যতাৰ বিকাশক তেখেতে অধ্যয়ন কৰিছিল লজ অফ ইভলিউশ্যন নাম দি অৰ্থাৎ বিৱৰ্তনৰ সূত্ৰ আমি জানো বিৱৰ্তনৰ সূত্ৰৰ বিষয়ে কোনে পালন কৰিছিল ডাৰউইন গতিকে ডাৰউইন ডাঙৰীয়াই কৈছিলে সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট জোৰ যাৰ মুলুক তাৰ গতিকে সেই ধাৰণাকে সমাজতত্ত্ব অধ্যয়ন কৰিবলৈ তেখেতে আগবঢ়াইছিল লজ অফ ইভলিউশ্যন অৰ্থাৎ বিৱৰ্তনৰ বিভিন্ন ধৰণৰ সূত্ৰ
আৰু এই সূত্ৰ অধ্যয়ন কৰি তেখেতেও কিন্তু প্ৰপ্ৰশ্নবাদী দৃষ্টিভংগীৰ লগতে কাৰ্যাত্মকবাদী তাত্ত্বিক দৃষ্টিভংগীৰ কিন্তু ভূমিকা তেখেতে আটাইতকৈ গুৰুত্বপূৰ্ণ বুলি স্বীকাৰ কৰিছিল। গতিকে যি দুজন ব্যক্তিৰ হাতত ধৰি সমাজতত্ত্বই এক পৃথক বিষয় হিচাপে আমাৰ দাৰ্শনিক সমাজত, বৌদ্ধিক সমাজত, সুধী সমাজত প্ৰতিষ্ঠা লাভ কৰিলে, এই দুইগৰাকী ব্যক্তিয়ে কিন্তু তাত্ত্বিক দৃষ্টিভংগীৰ মূল আধাৰেই আছিল কাৰ্যাত্মকবাদী দৃষ্টিভংগী। গতিকে কাৰ্যাত্মকবাদী দৃষ্টিভংগী কি ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে তাৰ দ্বাৰা আমি বুজিব পাৰো। গতিকে এই যে প্ৰপ্ৰশ্নবাদী দৃষ্টিভংগীৰ পৰা আমি কাৰ্যাত্মকবাদী দৃষ্টিভংগীলৈকে যিটো এক গুৰুত্বপূৰ্ণ তাত্ত্বিক শিফ্ট অৰ্থাৎ তাত্ত্বিক গতি, এই তাত্ত্বিক গতি প্ৰদান কৰিবলৈ বিভিন্ন ধৰণৰ সমাজতাত্ত্বিকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। আৰু তাৰ ভিতৰত আমি পোনপ্ৰথমে নাম ল'ব লাগিব ইমানুৱেল ডাৰ্কহাইম ডাঙৰীয়া। আৰু ইমানুৱেল ডাৰ্কহাইম ডাঙৰীয়া নিজৰ এই সূত্ৰসমূহ, নিজৰ যিবিলাক তত্ত্ব আগবঢ়াইছিল, যিবিলাক সূত্ৰ আগবঢ়াইছিল, এই গোটেই সূত্ৰবিলাক কিন্তু মূলতঃ অগষ্ট ডাঙৰীয়াৰ সেই প্ৰপ্ৰশ্নবাদী দৃষ্টিভংগীৰ পৰাই উদ্ভৱ হোৱা বুলি বিভিন্ন ধৰণৰ বৌদ্ধিক বা বিভিন্ন ধৰণৰ সমাজতাত্ত্বিকে পিছৰ পৰ্যায়ত স্বীকাৰ কৰিছে। কম ডাঙৰীয়াৰ দৰে ডাৰ্কহাইম ডাঙৰীয়াও কৈছিল যে সমাজতত্ত্বৰ বিষয়বস্তু, সমাজতত্ত্বৰ মূল বিষয়বস্তু দৰ্শন বিজ্ঞান বা জীৱ বিজ্ঞান আদিতকৈ সম্পূৰ্ণ পৃথক, আৰু সেইবাবে আমি সমাজতত্ত্বক সম্পূৰ্ণ পৃথক বিষয়বস্তু হিচাপে আমি তাক পঢ়িব লাগিব। যদিও জীৱ বিজ্ঞান, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান এইবিলাকো মূল বিজ্ঞানী এক পিয়ৰ চায়েন্স বুলি কোৱা হয়, অৰ্থাৎ এক বিশুদ্ধ বিজ্ঞানৰ বিষয়, আৰু সমাজতত্ত্ব বিজ্ঞানৰ বিষয়। আৰু সমাজতত্ত্ব অধ্যয়ন কৰিবলৈ আপোনালোকে কিন্তু কনফিউজ হ'ব এই কথাটো দেই, মই সেইকাৰণে আৰু কৈছো সমাজতত্ত্ব আগবঢ়াব আমি বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰিব লাগিব, কিন্তু বিষয়বস্তু এই সমাজ যেনেধৰণে ৰসায়ন বিজ্ঞানৰ বিষয়বস্তু বেলেগ, জীৱ বিজ্ঞানৰ বিষয়বস্তু বেলেগ, কিন্তু গোটেইকেইটা বিজ্ঞান, ঠিক তেনেধৰণে সমাজতত্ত্বৰ বিষয়বস্তু বেলেগ, আৰু সমাজখন আমি বৈজ্ঞানিকভাৱে আমি অধ্যয়ন কৰিব লাগিব। আৰু এই কথা যেনেধৰণে অগষ্ট ডাঙৰীয়াই কৈ গৈছিল, ঠিক একেধৰণে সেই কথাকে সমৰ্থন কৰি ইমানুৱেল ডাৰ্কহাইম ডাঙৰীয়াই নিজৰ তত্ত্বটো আগবঢ়াইছিল। আৰু তেখেতে কৈছিল, অৰ্থাৎ ইমানুৱেল ডাৰ্কহাইম ডাঙৰীয়াই কৈছিল, সমাজতত্ত্ব এক তুলনামূলক আৰু এক নিৰপেক্ষ বিজ্ঞান। সমাজতত্ত্বে তুলনামূলক আৰু নিৰপেক্ষ বিজ্ঞান, যিয়ে অধ্যয়ন কৰে বিভিন্ন ধৰণৰ সামাজিক তথ্য। ইংৰাজীত ক'লে আপোনালোকৰ বাবে বেছি সুবিধা হ'ব চাগে, মই এবাৰ ইংৰাজীত কৈছো, তাৰ ফলত আৰু অসমীয়া কৈছো। For Durkheim, sociology is a comparative and an objective study of social fact. কি? Comparative and objective study of social fact, অৰ্থাৎ তুলনামূলক আৰু নিৰপেক্ষ অধ্যয়ন বিভিন্ন ধৰণৰ সামাজিক তথ্যৰ ওপৰত যেতিয়া আমি কৰো, তুলনামূলক আৰু নিৰপেক্ষ তথ্যৰ অধ্যয়ন, তাক আমি কি বুলি কম? সামাজিক তথ্য। আৰু ইমানুৱেল ডাৰ্কহাইম ডাঙৰীয়াৰ সমাজতাত্ত্বিক অৰিহণাত তেখেতে বিভিন্ন ধৰণৰ সমাজতত্ত্বৰ লগত জড়িত বিভিন্ন ধৰণৰ তত্ত্ব যে আগবঢ়াইছিল, সেই তত্ত্বৰ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল এই বিভিন্ন ধৰণৰ সামাজিক তথ্যসমূহে, অৰ ডিফাৰেণ্ট ছ'চিয়েল ফেক্ট। এতিয়া সামাজিক তথ্য মানে কি? ইমানুৱেল ডাৰ্কহাইম ডাঙৰীয়াৰ মতে সামাজিক তথ্য মানে কি? অৰ্থাৎ হোৱাট ইজ ছ'চিয়েল ফেক্ট? সামাজিক তথ্য আমাৰ ডাৰ্কহাইম ডাঙৰীয়াৰ মতে আমি কেনেধৰণে ভাবিছো, চিন্তা কৰিছো, সেই ভবা আৰু চিন্তা কৰা কথাবিলাক কেনেধৰণে আমি সমাজত তাৰ বিষয়ে ক্ৰিয়া কৰিছো, আৰু তাৰ ফলত কি ধৰণৰ আমাৰ এক ধাৰণাৰ জন্ম হৈছে, আৰু সেই ধাৰণাসমূহ কি ধৰণে সমাজত প্ৰভাৱ পেলাইছে, এই গোটেইবিলাকৰ বিষয়ে তথ্যই হ'ল সামাজিক তথ্য, অৰ্থাৎ ছ'চিয়েল ফেক্টছ আৰ ৱেজ অফ থিংকিং, এক্টিং এণ্ড ফিলিং। বাট এই গোটেইবিলাকে কি কৰে? এই গোটেইবিলাকৰ কিন্তু ধাৰণা কিন্তু ব্যক্তিকেন্দ্ৰিক নহয়, এই গোটেইবিলাক ধাৰণা কিন্তু এক কালেক্টিভ ধাৰণা, কালেক্টিভ থিংকিং, অৰ্থাৎ সকলোৱে একেধৰণে আমি চিন্তা কৰিছো। অকণমান আপোনালোকে কনফিউজ হৈছে নেকি বাৰু? মই আকৌ এবাৰ সহজকৈ কৈ দিছো। অৰ্থাৎ ইমানুৱেল ডাৰ্কহাইমৰ সমাজতত্ত্বৰ মূল বিষয়বস্তু আছিলে সামাজিক তথ্য অধ্যয়ন। Sociology is nothing but it is the study of the social fact. কোনে কৈছিলে?
ইমাইল ডাৰখাইম ডাঙৰীয়াই কৈছিলে কিয় কৈছিলে তেখেতে এইটো বিশ্বাস কৰে প্ৰশ্নবাদী অৰ্থাৎ পজিটিভিষ্ট চিন্তাধাৰা মাধ্যমেৰে সমাজখন অধ্যয়ন কৰিব লাগে আৰু এই অধ্যয়ন কৰোঁতে আমি কি দৃষ্টিভংগী প্ৰদান কৰিব লাগিব কি দৃষ্টিভংগীৰে চাব লাগিব কাৰ্যাত্মকবাদী দৃষ্টিভংগী কাৰ্যাত্মক দৃষ্টিভংগী কি বিশ্বাস কৰে সমাজখন বিভিন্ন ধৰণৰ অংশত বিভক্ত বিভিন্ন ধৰণৰ পাৰ্টত বিভক্ত আৰু এই পাৰ্ট বিলাকে এটা এটাৰ লগত সমন্বয় ৰক্ষা কৰি চলে আৰু এটা এটাৰ লগত জড়িত গতিকে এই যে সামাজিক তথ্যসমূহ ব্যক্তিকেন্দ্ৰিক নহয় ব্যক্তিৰ পৰা it exists outside the individual অৰ্থাৎ ব্যক্তিৰ পৰা ই পৃথকে অৱস্থান কৰে গতিকে এই ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰা নহয় ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাৰ পৰা পৃথকে ই অৱস্থান কৰে আৰু ঠিক তেনেধৰণে এক বিষয় এক বস্তু হিচাপে আমি সামাজিক তথ্যক অধ্যয়ন কৰোঁ social facts are nothing but it is a thing being which is external to individual যি মানুহতকৈ এজন ব্যক্তিতকৈ পৃথকতা সামাজিক তথ্য অধ্যয়নে হ'ল সমাজতত্বৰ মূল বিষয়বস্তু এই যে ধাৰণাসমূহ এই ধাৰণাসমূহৰ মূল আধাৰ কি আছিল প্ৰশ্নবাদ আৰু কাৰ্যাত্মকবাদ আৰু সেই কাৰণে আমি ডাৰখাইমৰ ধাৰণাত আমি প্ৰায়ে ফাংশনালিষ্ট পাৰ্সপেক্টিভ বা কাৰ্যাত্মক দৃষ্টিভংগীৰে পূৰ্ণ প্ৰভাৱ আমি দেখিবলৈ পাওঁ আৰু তেখেতৰ মতে সমাজখন বিভিন্ন ধৰণৰ সামাজিক কাৰ্যৰ সৈতে জড়িত সমাজখন বিভিন্ন ধৰণৰ সোশ্যাল ফাংশনৰ সৈতে জড়িত আৰু এই কাৰ্যসমূহ কি কাৰ্যসমূহ একো নহয় কাৰ্যসমূহ হ'ল এই যে সমাজখন বিভিন্ন ধৰণৰ অংশত বিভক্ত সেই অংশসমূহত কি ধৰণে প্ৰত্যেকটো অংশই নিজৰ নিজৰ কাৰ্য সমাপন কৰি কি ধৰণে সমাজখন একেলগে চলাত একেলগে সমন্বয় ৰক্ষা কৰি চলাত সমাজখন সুন্দৰভাৱে পৰিচালিত হোৱাত কেনে ধৰণে অৰিহণা আগবঢ়াইছে এই অৰিহণা অধ্যয়ন কৰাই হ'ল আসলতে সমাজৰ এই বিভিন্ন অংশসমূহৰ ওপৰত কৰা সামাজিক কাৰ্যৰ মূল অধ্যয়ন বুজি পাইছেনে বাৰু মই আকৌ এবাৰ কৈ দিছো ডাৰখাইমৰ মতে কি হ'ল ডাৰখাইমৰ মতে হ'ল এই যে সামাজিক কাৰ্য বা সোশ্যাল ফাংশন এইবিলাক কি এইবিলাক হ'ল এই যে সমাজখন বিভিন্ন ধৰণৰ অংশ আছে সেই অংশসমূহৰ কি ধৰণে এটা এটাৰ লগত সমন্বয় ৰক্ষা কৰি এটা এটাৰ প্ৰতি কি ধৰণে অৰিহণা আগবঢ়াই সমাজখনৰ সুন্দৰভাৱে পৰিচালিত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে মই আগতে আপোনালোকক উদাহৰণ দিছো ৰাজনৈতিক অংশই ৰাজনীতিকভাৱে অৰিহণা আগবঢ়াইছে আইন কানুন শাসন ব্যৱস্থাৰ বিভিন্ন ধৰণৰ অংশ সমাজখন পৰিচালিত কৰাত সহায় কৰিছে পৰিয়াল ব্যৱস্থাই সমাজখনত কি ধৰণে পৰিয়াল ব্যৱস্থাৰ মাজেৰে সমাজখন পৰিচালিত হয় তাক সহায় কৰিছে গতিকে এই প্ৰত্যেকটা অংশৰে নিজৰ নিজৰ কাৰ্য আছে নিজৰ নিজৰ কাৰ্যৰ মাজেৰে অৰিহণা আগবঢ়াই সমাজখন একেলগে চলি যোৱাত সহায় কৰে আৰু সেইবাবে ডাৰখাইমে মতে এই সামাজিক কাৰ্যসমূহে এক ধনাত্মক পৰিৱৰ্তন সমাজত সংগঠিত কৰাত সহায়ক হৈছে অৰ্থাৎ ডাৰখাইমৰ ধাৰণা আছিল ধনাত্মক অৰিহণা এই অংশসমূহে আগবঢ়োৱা এই অৰিহণাৰ ওপৰত প্ৰতিষ্ঠিত ইংৰাজীত ক'লে বোধহয় কিছুমান কথা ইজি হৈ যায় অৰ্থাৎ ডাৰখাইমৰ মতে he was focusing on the positive contribution of these social parts and their social function অৰ্থাৎ ধনাত্মক পৰিৱৰ্তন তেখেতৰ মতে এই যে গুৰুত্বপূৰ্ণ ভূমিকা যে পালন কৰিছে বিভিন্ন ধৰণৰ অংশসমূহ এইবিলাক আচলতে ধনাত্মক ইট ইজ পজিটিভ আৰু যেতিয়াই কিবা সমস্যা হ'ব যেতিয়াই যি ধৰণে যদি সমাজৰ কিবা এটা অংশত ধৰক কিবা এটা সমস্যা সংঘটিত হৈছে অৰ্থাৎ পৰিয়াল ব্যৱস্থাত সমস্যা সংঘটিত হৈছে অৰ্থাৎ পৰিয়ালৰ মাজত কিবা কাজিয়া হৈছে কিবা খৰিয়াল হৈছে এই কাজিয়া বা খৰিয়ালত সহায় কৰিবলৈ কোন আগবাঢ়ি আহিব আইন কানুন ব্যৱস্থাই ক'ব যে আমি ভাৰতীয় দণ্ডবিধি আইন ধৰক ভাৰতৰ সমাজৰ কথা ভাৰতীয় দণ্ডবিধি আইনৰ অমুক নম্বৰ দফাত এইটো কথা দিয়া আছে যেতিয়া পৰিয়ালৰ মাজত কিবা ধৰণৰ সমস্যা সংঘটিত হ'ব পৰিয়ালৰ মুৰব্বী হিচাপে আপুনি এইটো দায়িত্ব ল'ব লাগিব আহি গ'ল নে যেতিয়া ধৰক শিক্ষা ব্যৱস্থাত এটা সমস্যা সংঘটিত হৈছে শিক্ষা ব্যৱস্থাত যে পৰীক্ষা আমি কোনটো সময়ত অনুষ্ঠিত কৰিম এই যে আপোনালোকে আজি মোৰ এই আলোচনা শুনি আছে এই ক্লাছটো কেইটা বজাত হ'ব কি হ'ব গোটেইবিলাক কোনে ধৰণৰ বিভিন্ন ধৰণৰ ৰাজনৈতিক দৃষ্টিভংগীৰ পৰা আমি ইয়াক সহায় হিচাপে ল'ব পাৰোঁ নহয় জানো গতিকে ৰাজনৈতিক অংশ শিক্ষা অংশ পৰিয়াল অংশ এই গোটেইবিলাক এটা এটা বিভিন্ন ধৰণৰ অংশ সমাজ ব্যৱস্থাৰ আৰু এই অংশসমূহে এটা এটাৰ লগত একেলগে অংশগ্ৰহণ কৰি সমাজখন সুন্দৰভাৱে পৰিচালিত হোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সেইবাবে
এই যিসকল ফাংচনেলিষ্ট আছিল, যিসকলে কাৰ্যাত্মকবাদী দৃষ্টিভংগীত বিশ্বাস কৰিছিল, তেওঁলোকৰ মুখ্যতঃ বেছিভাগেই আচলতে ধনাত্মক পৰিৱৰ্তনত বিশ্বাসী। ডাৰ্কহাইমে এই যে ধনাত্মক পৰিৱৰ্তনসমূহৰ কথা কওঁতে তেখেতে সমাজখনত অহা পৰিৱৰ্তনৰ কথাও কৈছিল, আৰু সমাজখনত অহা পৰিৱৰ্তনৰ কথা কওঁতে তেখেতে তত্ত্ব আগবঢ়াইছিল ডিভিজন অফ লেবাৰ, অৰ্থাৎ শ্ৰমৰ বিভাজনৰ তত্ত্ব। অৰ্থাৎ এই যে কোনোবাই গাড়ীখন বনাইছে, কোনোবাই গাড়ী বনাইছে, সেই গাড়ীসমূহ চলাবৰ বাবে বিভিন্ন ধৰণৰ ট্ৰেফিক ব্যৱস্থাৰ কথা কোনোবাই বনাইছে, সেই ট্ৰেফিক ব্যৱস্থা চলিবৰ বাবে আইন কানুন কোনোবাই বনাইছে, আইন কানুনসমূহ ভালকৈ আইনত পৰিণত হ'বৰ বাবে ৰাজনৈতিক নেতাসমূহে বিধানসভা বা লোকসভাত বিভিন্ন ধৰণৰ তত্ত্ব উন্মোচন কৰিছে। এই যে গোটেইবিলাকে নিজৰ নিজৰ কিন্তু কাৰ্য সংগঠিত কৰি আছে, নহয় জানো? কৰ্মৰ বিভাজন তেওঁলোকে কৰা নাই জানো? সকলোৱে কৰ্মৰ বিভাজন কৰি আছে। এতিয়া আপোনালোকৰ ছাত্ৰ ছাত্ৰী হিচাপে আপোনালোকৰ কোনোবাই অধ্যয়ন কৰি আছে, কোনোবাই হয়তো চাকৰি কৰি অধ্যয়ন কৰি আছে, সেইটো আপোনালোকৰ শ্ৰম। আৰু মই এগৰাকী শিক্ষক হিচাপে আপোনালোকক মাজত আজি কাৰ্যাত্মকবাদী দৃষ্টিভংগীৰ বিষয়ে পঢ়াইছো। ই মোৰ শ্ৰম। গতিকে বিভিন্ন ধৰণৰ শ্ৰম, সমাজত বিভিন্ন ধৰণৰ কাম কৰি আছে মানুহে, কামসমূহ বিভিন্ন ধৰণৰ ভাগত আমি বিভাজিত কৰিব পাৰো, যাক আমি কওঁ ডিভিজন অফ লেবাৰ। গতিকে এই ডিভিজন অফ লেবাৰ অৰ্থাৎ শ্ৰমৰ বিভাজন তত্ত্বৰ বিষয়ে যেতিয়া ডাৰ্কহাইম ডাঙৰীয়াই বিভিন্ন ধৰণৰ তত্ত্ব আগবঢ়াইছিল, ডাৰ্কহাইম ডাঙৰীয়াই এই তত্ত্বটো আগবঢ়াওঁতে ডাৰউইন, বিখ্যাত বিজ্ঞানী ডাৰউইনে যি সমাজৰ বিৱৰ্তনৰ সূত্ৰ আগবঢ়াইছিল, সেই বিৱৰ্তনৰ সূত্ৰক তেখেতে নস্যাৎ কৰিছিল। Durkheim rejected the theory of evolution put forwarded by Darwin. ডাৰউইন ডাঙৰীয়াই কি কৈছিল আমি সকলোৱে জানো, সাৰ্ভাইভেল অফ দ্য ফিটেষ্ট, অৰ্থাৎ জোৰ যাৰ মুলুক তাৰ। অৰ্থাৎ সমাজখনত বিভিন্ন ধৰণে বিভিন্ন ব্যক্তি, বিভিন্ন ধৰণৰ প্ৰাণীয়ে বাস কৰে, আৰু যি প্ৰাণী শক্তিশালী সেই প্ৰাণীয়ে সমাজখনত থাকি যায়, আৰু যিসকল দুৰ্বল প্ৰাণী সেইসমূহ সমাজৰ পৰা বিচ্যুতি লাভ কৰে। অৰ্থাৎ যি শক্তিশালী প্ৰাণী, সেই শক্তিশালী প্ৰাণী সমাজত বৰ্তি থাকি যায়, আৰু যিসকল দুৰ্বল নিশকতীয়া তেওঁলোকে সমাজৰ পৰা বিদায় ল'বলৈ বাধ্য হয়। আৰু এই ধাৰণাক চেলেঞ্জ কৰিছিল, এই ধাৰণাক নস্যাৎ কৰিছিল সমাজতাত্ত্বিক হিচাপে ইমানুৱেল ডাৰ্কহাইম ডাঙৰীয়াই। এই যে কম্পিটিশ্যন, কনফ্লিক্ট আৰু ইলিমিনেশ্যন, এই যে সংঘৰ্ষ, প্ৰতিযোগিতা, আৰু সেই প্ৰতিযোগিতাৰ পৰা সমাজৰ পৰা বিতাড়িত হোৱাৰ ব্যৱস্থা, এই গোটেই ব্যৱস্থাক তেওঁ নস্যাৎ কৰি ডাৰ্কহাইম ডাঙৰীয়াই কৈছিল যে যেতিয়াই মানুহৰ জনসংখ্যা বাঢ়িব, তেতিয়াই জনসংখ্যা বাঢ়াৰ লগে লগে সমাজখনত বিভিন্ন ধৰণৰ কাৰ্য বাঢ়িব, আৰু সেই কাৰ্যবিলাক বঢ়াৰ লগে লগে সেই কাৰ্যবিলাকত বিভিন্ন ধৰণৰ ভাগত ভগোৱা হ'ব, আৰু মানুহে বিভিন্ন ধৰণৰ কৰ্মত বিভিন্ন প্ৰকাৰে বিভিন্ন ধৰণে নিয়োজিত হ'ব। গতিকে এজনে এজনৰ লগত এই সমাজত বৰ্তি থকাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাৰ পৰিৱৰ্তে তেওঁলোকে কি কৰিব, এজনে এজনৰ লগত নিৰ্ভৰশীল হ'ব, আৰু প্ৰত্যেকে প্ৰত্যেকটো বিষয়ত এক বিশেষজ্ঞ হিচাপে প্ৰতিষ্ঠা লাভ কৰি সমাজখন পৰিচালিত হোৱাত সুন্দৰভাৱে সহায় কৰিব। মই বৰ সহজ ভাষাত মই কথাখিনি এতিয়া আপোনালোকক বুজাম। কি বুলি ক'লো মই? আমাৰ ডাৰউইন ডাঙৰীয়াই কৈছিল জোৰ যাৰ মুলুক তাৰ, অৰ্থাৎ যি প্ৰাণী শক্তিশালী সেই প্ৰাণী থাকি যাব। ঠিক তেনেধৰণে যিসকল শক্তিশালী হিউমেন বিং, মানৱ আছে, তেওঁলোকে সমাজত থাকি যাব, যিসকল নিশকতীয়া দুৰ্বল তেওঁলোকে সমাজৰ পৰা বিতাড়িত হ'ব। কিন্তু ডাৰ্কহাইম ডাঙৰীয়াই কৈছে নহয়, সমাজখন পৰিৱৰ্তন হ'ব, সমাজৰ পৰিৱৰ্তন হোৱাৰ লগে লগে নতুন নতুন কাৰ্য হ'ব। মই আপোনালোকক উদাহৰণ দিছো। আজি আমি কিমান কাৰ্য কৰি আছো। আজি যে মই যে আপোনালোকৰ আগত যে এই কম্পিউটাৰটোৰ সন্মুখত বহি যে আপোনালোকৰ যে শ্ৰেণী মই লৈ আছো, এই কম্পিউটাৰটোতো কোনোবাই বনাইছে। এই কম্পিউটাৰটো বনোৱাৰ লগে লগে কম্পিউটাৰটোৰ লগত জড়িত কীবোৰ্ডখন কোনোবাই বনাইছে, মনিটৰটো কোনোবাই বনাইছে, কেমেৰাটো কোনোবাই বনাইছে। এই গোটেইবিলাকৰ উপৰি আজি এই শ্ৰেণীটো ধুনীয়াভাৱে সংযুক্ত হ'বলৈ কিছু কাৰিকৰী বিশেষজ্ঞ একেলগে কাম কৰিছে আপোনালোকৰ লগত। আপোনালোকক কোনোবাই লিংকটো দিছে, কোনোবাই ইউটিউবত আজি মোৰ এই ভিডিঅ'টো চাই আছে। গতিকে এই সমাজ ব্যৱস্থাত আগৰ দিনত যেতিয়া এখন খুব এটা সহজ সৰল এখন সমাজ আছিল, এই ধৰণৰ কিন্তু শ্ৰমৰ বিভাজন নাছিল। সমাজত পৰিৱৰ্তন হৈছে, জনসংখ্যাৰ পৰিৱৰ্তন হৈছে, মানুহৰ সংখ্যা বাঢ়িছে, মানুহৰ সংখ্যা বঢ়াৰ লগে লগে মানুহৰ কৰ্মৰ বিভাজনবিলাক হৈছে, কম্পিউটাৰ ব্যৱস্থা, আৰু কাইলৈ পৰহিলৈ হয়তো কি হ'ব আমি নাজানো। গতিকে প্ৰত্যেকে এটা কাম কৰি আছে, আমি এটা এজনৰ লগত নিৰ্ভৰশীল। ডাৰউইনে কোৱাৰ নিচিনা
মোৰ শক্তি কম আপোনাৰ শক্তি বেছি হেতু নহয় আমাৰ সকলোৰে শক্তি সমান আৰু সকলোৰে শক্তি আমি একেলগে সমন্বয় সৃষ্টি কৰাতে সহায় কৰিব লাগিব তেতিয়াই সমাজখন চলিব বুজি পাইছে নহয় যদি মোৰ যদি আজি কম্পিউটাৰ মই একোৱে নাজানো মই আহি পেলাই এটা বহি পেলাই আপোনালোকৰ ক্লাছ ল'ব পাৰিম যদি মোক যদি কোনোবা এজনে সহায় কৰি নিদিয়ে আপোনালোকে আজি কম্পিউটাৰটো নোহোৱাকে কম্পিউটাৰ যদি কোনোবাই নবনালেহেঁতেন বা আপোনালোকৰ মোবাইলটো যদি কোনোবাই নবনালেহেঁতেন মোৰ ক্লাছটো মোৰ শ্ৰেণীটো আপোনালোকে চাব পাৰিলেহেঁতেন গতিকে এই ডাৰউইনে কোৱাৰ নিচিনাকে জোৰ যাৰ মুলুক তাৰ নহয় ডাৰখাইম ডাঙৰীয়াই কৈছে যে সমাজখন পৰিৱৰ্তন হ'ব হৈছে আৰু এই সমাজৰ পৰিৱৰ্তন হোৱাৰ লগে লগে বিভিন্ন ধৰণৰ স্পেচিয়েলাইজ জব বিভিন্ন ধৰণৰ বিশেষজ্ঞসকলৰ সৃষ্টি হ'ব সমাজত আৰু এই বিশেষজ্ঞসকলে শ্ৰমৰ বিভাজনৰ ওপৰত গুৰুত্ব দিব অৰ্থাৎ বিভিন্ন ধৰণৰ কাম কম্পিউটাৰ বনোৱা কাম কম্পিউটাৰ দোকানত গৈ বেচা কাম বেচাৰ পৰা কিনা কাম সেই কিনুতে আপোনালোকক ডেলিভাৰী দিবলৈ ট্ৰাক ড্ৰাইভাৰজনৰ কাম এই গোটেইবিলাকৰ কিন্তু প্ৰত্যেকৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে আৰু ইয়াৰ এজনেও যদি নিজৰ কামটো সুচাৰুৰূপে নকৰে কামটো কিন্তু সমাজখনত কিন্তু সমস্যাৰ সৃষ্টি হ'ব গতিকে ডাৰখাইমে এই যে প্ৰত্যেকটো বস্তুৰ পৰা যিটো শ্ৰমৰ বিভাজনৰ বিষয়ে আমাৰ অৰ্থনৈতিক তাত্ত্বিকসকল বা আমাৰ যিসকল মনোবিজ্ঞানিক তেওঁলোকে বিভিন্ন ধৰণৰ নিজৰ ভাষ্য আগবঢ়াইছে গতিকে ইকনমিক্যাল দৃষ্টিভংগীৰ পৰা অৰ্থাৎ অৰ্থনৈতিক দৃষ্টিভংগীৰ পৰা শ্ৰমৰ বিভাজন হ'ল এক ইউটিলিটেৰিয়ান প্ৰচেছ অৰ্থাৎ এক লাভজনক ব্যৱস্থা অৰ্থাৎ তাৰ পৰা আমি বিভিন্ন ধৰণৰ লাভ পাওঁ বিভিন্ন ধৰণৰ নিজৰ সুবিধা অনুসৰি আমি বিভিন্ন ধৰণে তাক ব্যৱস্থাটোক আমি ব্যৱহাৰ কৰি নিজৰ লাভ নিজৰ সুবিধা আমি পাই আছো আৰু ডিভিজন অফ লেবাৰ ইজ ইণ্ডিভিজুৱেলিষ্টিক বুলি কৈছিলে মনোবিজ্ঞানীসকলে অৰ্থাৎ ব্যক্তিৰ ওপৰত নিৰ্ভৰশীলে তেখেতে কোনটো কামৰ লগত জড়িত বা কোনটো কাম কৰি তেখেতে ভাল পাইছে কিন্তু ডাৰখাইম ডাঙৰীয়াই কৈছে নহয় আচলতে শ্ৰমৰ বিভাজন কোনো মনোবৈজ্ঞানিক কথাও নহয় আৰু অৰ্থনীতি কোৱাৰ নিচিনা কোনো লাভজনক কথাৰ বাবে মানুহে ডিভিজন অফ লেবাৰ বা শ্ৰমৰ বিভাজনৰ কাৰ্যত কোনো ধৰণৰ বিশ্বাস নকৰে ডাৰখাইমৰ মতে এই যে শ্ৰমৰ বিভাজনৰ কাৰ্য হ'ল সম্পূৰ্ণৰূপে সমাজতাত্ত্বিক আৰু এই সমাজতাত্ত্বিক দৃষ্টিভংগীৰে যদি সামাজিক কাৰ্য আমি শ্ৰমৰ বিভাজনৰ চাবলৈ যাওঁ এই শ্ৰমৰ বিভাজনে সমাজখন একেলগ হোৱাত সোশিয়েল সলিডাৰিটি হোৱাত সমাজখন একতাৰ দুলেৰে বান্ধি ৰখাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আৰু সেইবাবে মই আপোনালোকক কৈছো ডাৰখাইমৰ গোটেই তত্ত্ববিলাক আছিল সম্পূৰ্ণৰূপে ধনাত্মক দৃষ্টিভংগীৰ ওপৰত প্ৰতিষ্ঠিত গতিকে তেখেতৰ মতে যেতিয়া সমস্যা হ'ব যেতিয়া ঋণাত্মক কিবা ঘটনা সমাজত সংঘটিত হ'ব তেতিয়া আনসমূহ অংশই তাক সেই ঋণাত্মক অৱস্থা সংঘটিত হোৱা অংশটোক সহায় কৰিবলৈ আগবাঢ়ি আহিব আৰু এনেধৰণে সমাজখনত এক সমন্বয় সৃষ্টি হোৱাত এক একতাৰ দূৰেৰে বান্ধাত আচলতে সমাজৰ বিভিন্ন ধৰণৰ কাৰ্যসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে গতিকে সমাজৰ একতা সৃষ্টি কৰাত আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা কোনে কৰে শ্ৰমৰ বিভাজনে কৰে তেখেতে ডাৰউইনৰ থিয়ৰিক তেখেতে নস্যাৎ কৰিছিল তেখেতে অৰ্থনৈতিক দৃষ্টিভংগীত নস্যাৎ কৰিছিল তেখেতে মনোবিজ্ঞানিক দৃষ্টিভংগীত নস্যাৎ কৰি তেখেতে কৈছিল শ্ৰমৰ বিভাজন হ'ল সম্পূৰ্ণৰূপে এক সমাজতাত্ত্বিক ব্যৱস্থা যি সমাজতাত্ত্বিক ব্যৱস্থা কিহৰ ওপৰত বিশ্বাস কৰে সমাজৰ একতাৰ ওপৰত বিশ্বাস কৰে আশা কৰোঁ আপোনালোকে মই যি ধৰণৰ কথা ক'ব গৈছো আশা কৰোঁ আপোনালোকে বুজি পাইছে গতিকে ধনাত্মক দৃষ্টিভংগীৰে সমাজখনৰ বিভিন্ন অংশত বিভক্ত আৰু সমন্বয় ৰক্ষাৰ সৃষ্টিৰে কেনেধৰণে সমাজখন একতাৰ দূৰেৰে পৰিচালিত হয় ডাৰখাইম ডাঙৰীয়াই অধ্যয়ন কৰিছিল কাৰ্যাত্মক দৃষ্টিভংগীৰ সহায়েৰে ধৰিব পাৰিছে নিশ্চয় গতিকে ডাৰখাইম ডাঙৰীয়াৰ এই ধাৰণা পিছৰ পৰ্যায়ত বিভিন্ন ধৰণৰ সামাজিক নৃতত্ববিদ আৰু বিভিন্ন ধৰণৰ সমাজতাত্ত্বিকসকলে বিভিন্ন ধৰণে নিজৰ তত্ত্বত ব্যৱহাৰ কৰিছে ইয়াতে মই দুগৰাকী ব্যক্তিৰ নাম ক'ব লাগিব প্ৰথমগৰাকী ব্যক্তি হ'ল A.R. ৰেডক্লিফ ব্ৰাউন আৰু দ্বিতীয়গৰাকী হ'ল ব্ৰনিস্লো মেলিনস্কি নামটো মনত ৰাখিব কাৰণটো আমি যেতিয়া সোশিয়েল ষ্ট্ৰাকচাৰ বা সোশিয়েল ফাংচনৰ কথা কওঁ তেতিয়াই কিন্তু এই দুগৰাকী সমাজতাত্ত্বিক বা সামাজিক নৃতত্ববিদক কিন্তু আমি মনত কৰিব লাগিব কাৰ নাম ক'লো মই A.R. ৰেডক্লিফ ব্ৰাউন আৰু ব্ৰনিস্লো মেলিনস্কি আৰু A.R. ৰেডক্লিফ ব্ৰাউন আচলতে ডাৰখাইম ডাঙৰীয়াই কোনো ধৰণৰ নিজৰ তত্ত্বতে
ফাংশনালিজম বা কাৰ্যাত্মক এই শব্দটো কোনো ধৰণৰ তেখেতে তত্ত্বতে ব্যৱহাৰ কৰা নাছিল, কিন্তু তেখেতে তত্ত্বসমূহ অধ্যয়ন কৰোঁতে কিন্তু এই দৃষ্টিভংগী ব্যৱহাৰ কৰিছিল, কিন্তু ক'তো তেখেতে আনুষ্ঠানিকভাৱে এই শব্দটো ব্যৱহাৰ কৰা নাছিল। গতিকে যেতিয়াই বিংশ শতাব্দীৰ আৰম্ভণি হ'ল, সমাজৰ এই কাৰ্যাত্মক দৃষ্টিভংগীৰ ওপৰত সমাজখন অধ্যয়ন কৰাৰ বিভিন্ন ধৰণৰ তাত্ত্বিকসকলে বিভিন্ন বিভিন্ন দৃষ্টিভংগী ব্যৱহাৰ কৰিলে, কিন্তু তেওঁলোকৰ দৃষ্টিভংগীৰ মূল আধাৰ কি আছিল? ডাৰ্কহাইমৰ ধাৰণাই আছিল। আদাম কুপাৰ ডাঙৰীয়াই কৈছিলে 1922 চন এই যে কাৰ্যাত্মকবাদী দৃষ্টিভংগীত যিসকলে বিশ্বাস কৰে সেইসকলৰ বাবে খুবেই গুৰুত্বপূৰ্ণ বছৰ। কাৰণ এই যে কাৰ্যাত্মকবাদী দৃষ্টিকোণৰ প্ৰথম আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰা হৈছিল এই 1922 চনতে, আৰু এই 1922 চনত দুটা খুব উল্লেখনীয় কাম হৈছিল, আৰু উল্লেখনীয় কামটো কোনে কৰিছিল? মই অলপ আগতে উল্লেখ কৰা এই দুইগৰাকী ব্যক্তিয়ে। কিমান চনত? 1922 চনত। কোন কোন আছিল ব্যক্তি দুগৰাকী? ৰেডক্লিফ ব্ৰাউন আৰু মেলিনস্কি। তেখেতসকল আচলতে আমি সমাজতাত্ত্বিক কোৱাতকে তেখেতসকলে নৃতত্ব বিজ্ঞানৰ বিষয়ে বেছি ধাউতি আছিল তেওঁলোকৰ, কিন্তু তেখেতসকলে নৃতত্ব বিজ্ঞানৰ দৃষ্টিভংগীৰে সমাজখন অধ্যয়ন কৰোঁতেও কিন্তু সমাজতত্ত্বৰ কথা তেখেতে পাহৰি যোৱা নাছিল। আৰু মই আপোনালোকক আগৰ আলোচনাত যেতিয়াই মই সমাজতত্ত্ব আৰু সামাজিক নৃতত্ব বিজ্ঞানৰ কথা কৈছিলো তেতিয়াই কৈছিলো যে এই দুই বিষয়বস্তুৰ মাজতে খুবেই ওতঃপ্ৰোত সম্পৰ্ক আছে আৰু এটা এটাৰ লগত খুব নিকটভাৱে জড়িত। গতিকে এয়াৰ ৰেডক্লিফ ব্ৰাউন ডাঙৰীয়াই 1922 চনত দ্য আন্দামান আইলেণ্ডাৰ বুলি এখন কিতাপ উন্মোচন কৰিলে, য'ত তেখেতে আন্দামান নিকোবৰৰ বিভিন্ন ধৰণৰ জনবাসীসকলৰ অধিবাসীসকলৰ ওপৰত তেখেতে অধ্যয়ন কৰিছিল। আৰু ব্ৰেণ্ডন মেলিনস্কি ডাঙৰীয়াই আৰ্গনটছ অফ ৱেষ্টাৰ্ণ পেচিফিক অৰ্থাৎ পশ্চিম প্ৰশান্ত মহাসাগৰৰ এৰ্গনটছ বিলাকৰ ওপৰত তেখেতে অধ্যয়ন কৰিছিল। গতিকে 1922 চন আৰু 1922 চনতে এই ফাংচনেলিজম অৰ্থাৎ কাৰ্যাত্মকবাদী দৃষ্টিভংগীয়ে আনুষ্ঠানিক স্বীকৃতি পালে। সেইবাবে 1922 চনত যিসকল তাত্ত্বিকে কাৰ্যাত্মক দৃষ্টিভংগীত বিশ্বাস কৰে তেওঁলোকৰ বাবে খুবেই গুৰুত্বপূৰ্ণ এই বিষয়বস্তুটো। আৰু এই যে সমাজতাত্ত্বিক দৃষ্টিভংগীৰে আমি সমাজখন অধ্যয়ন কৰিছো কাৰ্যাত্মকবাদী দৃষ্টিভংগীক আধাৰ হিচাপে লৈ, সেইটো অধ্যয়ন কৰোঁতে কিন্তু আমি নৃতত্ব বিজ্ঞানিক বা নৃতত্ব বৈজ্ঞানিক ফাংচনেলিজম অৰ্থাৎ এন্থ্ৰোপলজিকেল ফাংচনেলিজম অৰ্থাৎ নৃতত্ব বিজ্ঞানিক কাৰ্যাত্মকবাদক কিন্তু আমি উলাই কৰিব নোৱাৰো। কাৰণটো এয়াৰ ৰেডক্লিফ ব্ৰাউন আৰু মেলিনস্কিৰ এই ধাৰণাকে পিছৰ পৰ্যায়ত যিসকল কাৰ্যাত্মকবাদী সমাজতাত্ত্বিক আছিল যেনেধৰণে টেলকট পাৰ্চনছ আৰু ৰবাৰ্ট মাৰ্টন, তেওঁলোকে এই ধাৰণাসমূহক বিভিন্ন ধৰণে আলোচনা কৰিছিল। আৰু ৰেডক্লিফ ব্ৰাউন আৰু মেলিনস্কিয়ে ইয়াৰ পূৰ্বৱৰ্তী যিবিলাক ধাৰণা আছিলে সেই ধাৰণাসমূহক সম্পূৰ্ণৰূপে নস্যাৎ কৰি নিজৰ এক কমপ্লিটলি নতুন ধাৰণা আগবঢ়াইছিল, আনুষ্ঠানিকভাৱে কাৰ্যাত্মক দৃষ্টিভংগীক সন্মান প্ৰদান কৰি। আৰু তেওঁলোকে ভাষ্যসমূহ এনেকুৱা আছিল, আশা কৰোঁ আপোনালোকে এতিয়ালৈকে বুজি পাইছে। গতিকে তেওঁলোকৰ ভাষ্যসমূহ মই কৈ দিছো। সমাজখন এক ব্যৱস্থা, যি ব্যৱস্থা সৌৰজগতৰ ব্যৱস্থাৰ নিচিনা হ'ব পাৰে বা বিভিন্ন ধৰণৰ জৈৱিক ব্যৱস্থাৰ নিচিনা হ'ব পাৰে। মই অসমীয়াৰ লগে লগে ইংৰাজীটো কৈছো, কাৰণ এই কথাসমূহ অসমীয়াৰ লগতে আপোনালোকে ইংৰাজীত জানি থোৱাটো খুবেই গুৰুত্বপূৰ্ণ। যদিও আমাৰ আজিৰ শ্ৰেণীৰ মূল বিষয়বস্তু মূল মাধ্যমেই হ'ল অসমীয়া, তথাপি মই কিন্তু ইংৰাজীত মই প্ৰথমতে কৈছো আপোনালোকক যে মই ইংৰাজীতো মাজে মাজে দুই এটা শব্দ ব্যৱহাৰ কৰিম। গতিকে তেওঁলোকে কি ধৰণৰ কৈছিলে যে সমাজখন is like a system, society is a system like any other system, like solar system or organic system. গতিকে সমাজখন বিভিন্ন ধৰণৰ ব্যৱস্থা, সৌৰজগতৰ ব্যৱস্থা যেনেধৰণে এক ব্যৱস্থা কমপ্লিটলি এক ব্যৱস্থাৰ মাজেৰে কমপ্লিটলি এক প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে চলি থাকে, ঠিক তেনেধৰণে সমাজখনো এক সম্পূৰ্ণৰূপে এক প্ৰক্ৰিয়াৰ মাজেৰে চলি থাকে। এক প্ৰক্ৰিয়া হিচাপে এক ব্যৱস্থা হিচাপে সমাজখনো বিভিন্ন ধৰণৰ অংশত বিভক্ত, যি অংশসমূহ এটা এটাৰ লগত সমন্বয় ৰক্ষা কৰি চলি থাকে, যিটো আমাৰ কাৰ্যাত্মক দৃষ্টিভংগীৰ মূল আধাৰ আচলতে। এই প্ৰত্যেকটো অংশই আচলতে নিজৰ নিজৰ কিছুমান কাৰ্য থাকে। ইচ পাৰ্ট পাৰফৰ্মছ ইটছ ওন ফাংচন, ৰাইট? প্ৰত্যেকটো অংশই, যেনে মই কৈ গলো ৰাজনৈতিক অংশৰ নিজৰ কাম থাকে,
পৰিয়ালৰ অংশৰ নিজৰ কাম আছে, আইন কানুনৰ অংশৰ নিজৰ কাম আছে, আৰু প্ৰত্যেকটো অংশই নিজৰ নিজৰ কাম কৰি থাকে, আৰু এই কামৰ মাজেৰে সমাজখন সুন্দৰভাৱে পৰিচালিত হৈ থাকে। আৰু এই সমাজখন পৰিচালিত হোৱাত এই প্ৰত্যেকটো অংশৰে নিজৰ নিজৰ কামে গুৰুত্বপূৰ্ণ বৰঙণি আগবঢ়ায়। এটা অংশত সমাজৰ এটা অংশত যেতিয়া পৰিৱৰ্তন সংঘটিত হয়, ই আনটো অংশলৈকেও গতি প্ৰদান কৰে। ধৰক পৰিয়াল ব্যৱস্থাত কিবা এটা সাংঘাতিক ধৰণৰ পৰিৱৰ্তন হৈছে। ধৰক মই এটা এক্সাম্পল দিছো, হঠাৎ পৰিয়াল ব্যৱস্থাত হয়তো দ্বন্দ্ব পৰিয়াল হয়তো বাঢ়িছে, লগালগ আইন কানুন ব্যৱস্থাত সেই দ্বন্দ্ব পৰিয়াল নিৰ্মূল কৰিবৰ বাবে নতুন নতুন ব্যৱস্থা, নতুন নতুন আইন প্ৰৱৰ্তন কৰা হ'ব। গতিকে এটা ব্যৱস্থাত যেতিয়া পৰিৱৰ্তন সংঘটিত হয়, অট'মেটিকেলি আন ব্যৱস্থাত ই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আন ব্যৱস্থাটো সি প্ৰভাৱ পেলায় পৰিৱৰ্তন হোৱাত। আৰু এই গোটেইবিলাক অংশই আচলতে গোটেই এক ব্যৱস্থাটো পৰিচালিত হোৱাত গোটেইবিলাক অংশই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, আৰু কোনোটো অংশকে আমি উলাই কৰিব নোৱাৰো। ঠিক আছে, গতিকে এই গোটেই ব্যৱস্থাটো চলি থাকিবৰ বাবে প্ৰত্যেকটো পাৰ্টৰে প্ৰত্যেকটো অংশৰে গুৰুত্বপূৰ্ণ ভূমিকা আছে। গতিকে এই মূল বিষয়বস্তুকেইটাই হ'ল আমাৰ ফাংচনেলিষ্ট বা কাৰ্যাত্মক দৃষ্টিভংগীৰ মূল আধাৰ। কাৰ্যাত্মক দৃষ্টিভংগী যদি আপোনালোকে আৰু বুজিব লাগে, মই এটা সুন্দৰ উদাহৰণ দিছো। আপোনালোকে মানুহৰ শৰীৰটোক এখন যদি সমাজ বুলি ভাবি লয়, ধৰক মানুহৰ শৰীৰটো, মোৰ হাতখন, ঠিক আছে, মোৰ হাতখন, অকল মোৰ হাতখন থাকিলে হ'ব নেকি? মই হাতখনে দি কিবা এটা মুভমেন্ট কৰিছো, মোৰ মুখখনো লাগিব, অকল মোৰ মুখখন থাকিলে হ'ব নেকি? মোৰ মুখখনৰ লগতে মোৰ হাত দুখনো লাগিব। যদি মোৰ এখন হাতত কিবা অসুবিধা হয়, মোৰ ইখন হাতে মোৰ শৰীৰটো পৰিচালিত কৰাত সহায় কৰিব। যদি ধৰক মই আজি কথা ক'ব পৰা নাই, মোৰ কাহ হৈছে, মোৰ অকমান অসুবিধা হৈছে, লগালগ মোৰ কি কৰিব, মোৰ বেলেগ বেলেগ বডি পাৰ্টে তাক সহায় কৰিবলৈ আগবাঢ়ি আহিব। মোৰ মগজুৰ পৰা মোৰ শৰীৰটোলৈকে সিগনেল যাব যে আজি তেখেতৰ কাহ হৈছে, অকমান সৰুকৈ কথাখিনি ক'ব, নহয় জানো? গতিকে আমাৰ যদি মানুহৰ শৰীৰটোক যদি এখন সমাজ বুলি ধৰো, ধৰক মানুহৰ শৰীৰটো, মোৰ চুলিখিনি ধৰক আইন কানুন ব্যৱস্থা, মোৰ মুখখন ধৰক পৰিয়াল ব্যৱস্থা, মোৰ হাতখন আইন কানুন ব্যৱস্থা, মোৰ ইখন হাত হ'ল ৰাজনৈতিক ব্যৱস্থা। যেতিয়া মোৰ চুলিত কিবা সমস্যা হ'ব, তেতিয়া মোৰ দাড়িখিনি তাক সহায় কৰিব। যেতিয়া মোৰ মগজুত কিবা অসুবিধা হ'ব, মোৰ হাতখনে তাক সহায় কৰিব। গতিকে মানুহৰ শৰীৰটোৰ যেনে প্ৰত্যেকটো অংগই গুৰুত্বপূৰ্ণ, সমাজখন পৰিচালিত হোৱাটো প্ৰত্যেকটো অংশই সমাজৰ গুৰুত্বপূৰ্ণ। আৰু এই অংশই যেনেধৰণে মানুহৰ শৰীৰটো এটা এটা অংশৰ লগত সমন্বয় ৰক্ষা কৰি এটা এটাৰ লগত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি মোৰ শৰীৰটো সুন্দৰভাৱে পৰিচালিত হোৱাত সহায় কৰে, ঠিক একেধৰণে সমাজখনৰো বিভিন্ন অংশসমূহে নিজৰ নিজৰ কাৰ্য সংঘটিত কৰি সমাজখন সুন্দৰভাৱে পৰিচালিত কৰাত সহায় কৰে। গতিকে আশা কৰো আপোনালোকে কাৰ্যাত্মক দৃষ্টিভংগীৰ মূল আধাৰটো আপোনালোকে বুজি পাইছে। এতিয়া আমি আহো এই কাৰ্যাত্মক দৃষ্টিভংগীৰ এই আধাৰসমূহ বুজিবলৈ মেলিনস্কি আৰু ৰেডক্লিফ ব্ৰাউনে কি ধৰণৰ ভূমিকা পালন কৰিছিল। এই দুগৰাকী ব্যক্তি, ৰেডক্লিফ ব্ৰাউন আৰু মেলিনস্কি, তেওঁলোকক আমি ক'ব পাৰো তেওঁলোক হ'ল ব্ৰিটিছ কাৰ্যাত্মক ধাৰণাৰ প্ৰতিষ্ঠাপক। গতিকে এই যে ব্ৰিটিছ ধাৰণা, যি ব্ৰিটিছ সকলে যি ধৰণে সমাজখন অধ্যয়ন কৰিব খুজিছিল কাৰ্যাত্মক দৃষ্টিভংগী, তাৰ মূল আধাৰ কোনে প্ৰতিষ্ঠা কৰিছিলে? ৰেডক্লিফ ব্ৰাউন আৰু মেলিনস্কি। আৰু দুয়োয়ে প্ৰায় তেওঁলোকৰ মূল আধাৰ, যদিও তেওঁলোকৰ ফাংচনেলিষ্ট আছিলে, কাৰ্যাত্মক দৃষ্টিভংগী আছিলে, কিন্তু তেওঁলোকৰ তত্ত্বসমূহত বিভিন্ন ধৰণে সমাজখন তেওঁলোকে অধ্যয়ন কৰিছে। মূল আধাৰ কিন্তু কাৰ্যাত্মক দৃষ্টিভংগী। আৰু তেওঁলোকৰ যেতিয়া আমি তত্ত্বসমূহ অধ্যয়ন কৰিম, এই কথা আমাৰ বাবে মূলতঃ পৰিষ্কাৰ হ'ব। এই ৰেডক্লিফ ব্ৰাউন আৰু মেলিনস্কি সমাজখন অধ্যয়ন কৰাত তেওঁলোকে যেতিয়া কাৰ্যাত্মক দৃষ্টিভংগী প্ৰদান কৰিছিল, ইতিপূৰ্বে সমাজখন যেনেধৰণে অধ্যয়ন কৰা হৈছিল, সেই তুলনাত তেওঁলোকে এক নতুন ধৰণৰ দৃষ্টিভংগী সমাজ অধ্যয়ন কৰিবলৈ লৈ আহিলে, যি দৃষ্টিভংগী সমাজতাত্ত্বিক দৃষ্টিভংগীৰ পৰাও গুৰুত্বপূৰ্ণ আৰু নৃতত্ব বিজ্ঞানৰ দৃষ্টিভংগীৰ পৰাও গুৰুত্বপূৰ্ণ। গতিকে আমি কি কি ধৰণৰ পৰিৱৰ্তন আনিলে আমি তেওঁলোকক চাই লৈছো। তেওঁলোকে কি কৰিলে, আৰ্মচেয়াৰ এন্থ্ৰপলজিৰ পৰা ফিল্ড ৱৰ্ক বেছ এন্থ্ৰপলজিলৈকে সমাজখন অধ্যয়ন কৰাৰ গতিক তেওঁলোকে ধাৱমান কৰিলে। অৰ্থাৎ মই যে চকীত বহি আছো, মই এইখন চকীত বহি থাকিয়ে মই আজি মুম্বাইত কি হৈ আছে, মুম্বাইৰ সমাজত কি হৈ আছে, মই হাতত পেনটো লৈ লিখি গলে হ'ব জানো? আজি আপোনালোকৰ
কি ধৰণৰ সমস্যা হৈছে, আপোনালোকে কি ধৰণে সমাজখনত অসুবিধা অনুভৱ কৰিছে, এই অসুবিধা আপোনালোকে সমাজখনৰ মাজলৈ নগৈ ঘৰত বহি পেলাই খিৰিকীৰে চাই আপোনালোকে এখন আৰামী চকীত বহি আপোনালোকে অনুধাৱন কৰিব পাৰিব জানো? আগৰ তাত্ত্বিকসকলে কিন্তু এই ভুলটো কৰিছিল। তেওঁলোকে মই যেনেকৈ চকী এখনত বহিছে, তেওঁলোকে চকী এখনত বহিছিল আৰু তেওঁলোকে কল্পনা কৰিছিল সমাজখন এনেধৰণে চলিছে, সমাজখন এনেধৰণে চলিব লাগে, আচলতে চলিছে ভুল ধৰণে, গতিকে আমি সমাজখন পৰিৱৰ্তন কৰা উচিত। ঘৰত বহিয়ে, আৰ্ম চেয়াৰত বহিয়ে আৰামভাৱে তেওঁলোকে আৰামী দৃষ্টিভংগীৰে চকু দুটা মুজি তেওঁলোকৰ কল্পনাৰ দোলেৰে তেওঁলোকে সমাজখন পৰিৱৰ্তনৰ সপোন দেখিছিল। কিন্তু সেই পৰিৱৰ্তনৰ বিষয়ে ৰেডক্লিফ ব্ৰাউন আৰু মেলিনস্কিৰ নিচিনা সামাজিক নৃতত্ববিদ বা সমাজতাত্ত্বিকে তেওঁলোকে চেলেঞ্জ কৰিলে। তেওঁলোকে ক'লে আপোনালোকে এই চকীত বহি থাকি কেনেধৰণে সমাজখন অধ্যয়ন কৰিব সমাজৰ মাজলৈ নোযোৱাকে? গতিকে সমাজখন অধ্যয়ন কৰিবলৈ হ'লে আমি ফিল্ড বেছ ষ্টাডি কৰিব লাগিব, অৰ্থাৎ ক্ষেত্ৰ অধ্যয়ন কৰিব লাগিব। সমাজৰ মাজলৈ আমি যাব লাগিব, সমাজৰ বিভিন্ন ধৰণৰ দৃষ্টিভংগীসমূহ আমি চাব লাগিব, বুজিব লাগিব, আৰু সেই বুজি চাইহে আমি আমাৰ থিয়ৰী, আমি আমাৰ ধাৰণা আমি আগবঢ়াম। আৰু ইয়াৰ পিছত তেওঁলোকে কি ধৰণৰ, প্ৰথমটো আমি পালো যে আৰ্মচেয়াৰ এন্থ্ৰপলজিৰ পৰা ফিল্ড ৱৰ্ক বেছ ষ্টাডিলৈকে তেওঁলোকে মুভ কৰিলে, অৰ্থাৎ আৰামী চকীৰ পৰা তেওঁলোকে ক্ষেত্ৰ অধ্যয়নলৈকে, অৰ্থাৎ য'ত সংঘটিত হৈছে সেই ব্যৱস্থালৈকে তেওঁলোকে গৈ তাতে অধ্যয়ন কৰিলে। কি ধৰণে সমাজখন পৰিৱৰ্তন হ'ল, সেই পৰিৱৰ্তনখিনি আমি অধ্যয়ন কৰোঁতে সমাজৰ বিভিন্ন ধৰণৰ ব্যৱস্থাসমূহৰ বিষয়েও আমি অধ্যয়ন কৰিব লাগে। কিন্তু আগৰ নৃতত্ববিদসকলে, সমাজতাত্ত্বিকসকলে সেইটো কৰা নাছিল। গতিকে ৰেডক্লিফ ব্ৰাউনে ক'লে যে বিভিন্ন ধৰণৰ ইনষ্টিটিউশ্যন, বিভিন্ন ধৰণৰ ব্যৱস্থাসমূহৰ বিষয়েও আমি অধ্যয়ন কৰিব লাগিব। আৰু আমি এই ফাংচনেলিষ্টসকলে বা বিভিন্ন ধৰণৰ ফাংচনেলিষ্ট বুলি নকৈ ইয়াৰ আগৰ তাত্ত্বিকসকলে কি কৰিছিল, সমাজখনক প্ৰায় সম্পূৰ্ণৰূপে অধ্যয়ন কৰিছিল। সমাজক পিছত টেলকট পাৰ্চনছেও সেইটো ভুল কৰিলে, আমি বাৰু টেলকট পাৰ্চনছৰ কথা আহিলে আমি সেইখিনি কথা ক'ম। তেওঁলোকে কি কৰিলে, সমাজখনক এক বহল দৃষ্টিভংগীৰে চাবলৈ চেষ্টা কৰে, আৰু সেই বহল দৃষ্টিভংগীৰে চাওঁতে তেওঁলোকে ক'ৰবাত সমাজৰ মাজে মাজে সোমাই থকা সমাজ ভিত্তিক কিছুমান পৰিৱৰ্তন তেওঁলোকে আওকাণ কৰিলে। গতিকে এই পৰিৱৰ্তনসমূহ আওকাণ কৰিব নালাগে। এই পৰিৱৰ্তনসমূহ আমি কেতিয়া গম পাওঁ, যেতিয়া আমি সৰু সৰু সমাজ অধ্যয়ন কৰিম। মেলিনস্কি আৰু ৰেডক্লিফ ব্ৰাউনে কিন্তু সেই কথাটো ক'লে যে আপোনালোকে যে ডাঙৰ ডাঙৰ সমাজ অধ্যয়ন কৰিছে, তাৰ মাজতে কিন্তু সৰু সৰু সমাজৰ বহু কথা আপোনালোকে আওকাণ কৰি গুচি গ'ল। গতিকে আওকাণ কৰাটো উচিত কথা হোৱা নাই। গতিকে আমি সমাজখনৰ মাজেৰে স্পেচিফিক ইছ্যু লৈ, সমাজৰ কিছুমান নিৰ্দিষ্ট বিষয়বস্তু লৈ আমি অধ্যয়ন কৰা উচিত। আৰু আগৰ ঘটনাবিলাকৰ লগতে আমি বৰ্তমানেও সমাজত কি হৈ আছে সেইটো বুজিবলৈ আমি কিন্তু ফিল্ড ষ্টাডি বা আমি ক্ষেত্ৰ অধ্যয়ন কৰাটো খুবেই গুৰুত্বপূৰ্ণ। আৰু সেইবাবে আমি প্ৰেক্টিকেল এন্থ্ৰপলজি, অৰ্থাৎ যিটো আমি হাতে কামে ব্যৱহাৰিক নৃতত্ব বিজ্ঞানৰ ওপৰত আমি গুৰুত্বপূৰ্ণ প্ৰদান কৰিব লাগিব, ব্যৱহাৰিক জ্ঞানৰ ওপৰত আমি গুৰুত্বপূৰ্ণ প্ৰদান কৰিব লাগিব। আমি কোনো ধৰণৰ তত্ত্বৰ ওপৰত যদি আমি ভাবি থাকোঁ, কিছুমান আমি থিয়ৰিটিকেলি যদি আমি সদায় কথাবিলাক যদি থিয়ৰিটিকেলি ভাবি থাকোঁ যে এইটো ঘটনা হ'লে এনেকুৱা ঘটনা হ'ব, আমি যদি ক্ষেত্ৰত নানামো, আমি যদি ৰিচাৰ্চ নকৰোঁ, তেতিয়াহ'লে কেনেধৰণে হ'ব? গতিকে ৰেডক্লিফ ব্ৰাউন আৰু আমাৰ মেলিনস্কি এই ধাৰণাসমূহৰ ওপৰত বিভিন্ন ধৰণে তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিলে, আৰু এই নতুন নতুন দৃষ্টিভংগী তেওঁলোকে সমাজতত্ত্ব অধ্যয়নলৈকে আগবঢ়ালে বা সামাজিক নৃতত্ব বিজ্ঞানৰ অধ্যয়নৰ দিশলৈ আগবাঢ়িলে। গতিকে এই ধৰণৰ পৰিৱৰ্তনবিলাক তেওঁলোকৰ ঘটনাত হ'ল। ৰেডক্লিফ ব্ৰাউন ডাঙৰীয়াই যেতিয়া সমাজখন এই ধৰণৰ দৃষ্টিভংগীত আৰম্ভ কৰিছিল, তেওঁলোকে ষ্ট্ৰাকচাৰ আৰু ফাংচন, যিটো আজি আমাৰ ইউনিটৰ মেইন বস্তু, অৰ্থাৎ গঠন আৰু কাৰ্য বা সংৰচনা আৰু কাৰ্য, এই দুইটা ভংগীক একেলগে চাইছিল। অৰ্থাৎ সমাজখন বিভিন্ন ধৰণৰ ভাগত বিভক্ত, অংশত বিভক্ত, বিভিন্ন ধৰণৰ সংৰচনাত বিভক্ত। এই প্ৰত্যেকটো সংৰচনা, প্ৰত্যেকটো ভাগ, প্ৰত্যেকটো অংশৰে নিজৰ নিজৰ কাৰ্য আছে, আৰু সেই কাৰ্যসমূহ আমি অধ্যয়ন কৰিব লাগিব একেলগে। অৰ্থাৎ অংশ আৰু কাৰ্য একেলগ কৰি তেওঁলোকে এটা নতুন ধাৰণাৰ সৃষ্টি কৰিলে, যাক আমি কি বুলি কওঁ, খুবেই গুৰুত্বপূৰ্ণ। আৰু এই ধাৰণাৰেই কিন্তু আমাৰ বেছিভাগ ভাৰতীয় সমাজতাত্ত্বিকে কিন্তু এই ধাৰণাই ব্যৱহাৰ কৰিছিল সমাজখন অধ্যয়ন কৰা। এই ধাৰণা কি? এই ধাৰণাক আপোনালোক সকলোৱে নিশ্চয় নাম শুনিছে। এই ধাৰণাটোৰ নাম হ'ল ষ্ট্ৰাকচাৰেল ফাংচনেলিজম, অৰ্থাৎ
স্ট্ৰাকচাৰ আৰু সেই স্ট্ৰাকচাৰে কৰা বিভিন্ন ধৰণৰ ফাংচন বিলাক আমি একেলগ কৰিলো অৰ্থাৎ সংৰচনাত্মক কাৰ্যাত্মকবাদ অৰ্থাৎ স্ট্ৰাকচাৰেল ফাংচনেল অসমীয়াত অকমান শব্দবিলাক টান হৈ যায় কিন্তু আপোনালোকে সহজ ভাষাত বুজি থৈ দিব এই অংশবিলাকে কৰা বিভিন্ন ধৰণৰ কাৰ্য অৰ্থাৎ সংৰচনাত্মক কাৰ্যাত্মকবাদ ৰেডক্লিফ ব্ৰাউন ডাঙৰীয়াই কি কৰিছিলে সমাজখনৰ বিষয়ে তেখেতে সমাজৰ সংখ্যা আগবঢ়াইছিল যে সমাজখন ফাংচনেলি ইণ্টাৰৰিলেটেড চিষ্টেম অৰ্থাৎ সমাজখন এটা এটাৰ লগত জড়িত আৰু এই এটা এটাৰ লগত জড়িত কেনেধৰণে বিভিন্ন ধৰণৰ কাৰ্যৰ জৰিয়তে আৰু এই কাৰ্যসমূহ চলিবলৈ কিছুমান সূত্ৰৰ প্ৰয়োজন আৰু এই সূত্ৰসমূহে দিয়ে এই কাৰ্যসমূহ চলি থাকে অৰ্থাৎ ৰাজনৈতিক ব্যৱস্থাৰ কাৰ্য বেলেগ শাসন ব্যৱস্থাৰ কাৰ্য বেলেগ পৰিয়াল ব্যৱস্থাৰ কাৰ্য বেলেগ আৰু এই কাৰ্যসমূহ এই যে ৰাজনৈতিক ব্যৱস্থা পৰিয়াল ব্যৱস্থা কাৰ্যসমূহ বিভিন্ন ধৰণৰ সূত্ৰৰ মাজেদি চলি থাকে গতিকে ৰেডক্লিফ ব্ৰাউন ডাঙৰীয়াই তেখেতে কৈছিলে যে এই যে আমি ফাংচনেলিজম বুলি কৈছো ফাংচনেলিজম আচলতে নহয় কাৰ্যাত্মকবাদী নহয় কাৰ্যাত্মকবাদী বা কাৰ্যাত্মক ব্যৱস্থাৰ পিনে নহয় আমি এই যে আমি কাৰ্যাত্মকবাদী বুলি কৈ দিয়াৰ লগে লগে কি হৈ যায় কাৰ্যাত্মকবাদী কৈ দিয়াৰ লগে লগে অকমান দৰ্শনৰ পিনে অকমান কল্পনাত্মক দৃষ্টিভংগীৰ পিনে আচলতে লৈ যোৱা হয় হয়নে গতিকে তেখেতে সেই ফাংচনেল ইজিম এই যে ইজিম শব্দটো ব্যৱহাৰ কৰিলে সেই ইজিমৰ ওপৰত তেখেতৰ আপত্তি আছিল আৰু সেইবাবে তেখেতে কৈছিলে যে ইজিম নহয় মই কোনো বাদত বিশ্বাস নকৰো মই কাৰ্যাত্মক দৃষ্টিভংগীত বিশ্বাস কৰো আৰু সেইবাবে তেখেতে ফাংচনেলিজম শব্দটো ব্যৱহাৰ কৰাতকৈ ফাংচনেল শব্দটো ব্যৱহাৰ কৰিছিল আৰু তেখেতৰ যেতিয়াই তেখেতে সংৰচনাত্মক কাৰ্যাত্মক দৃষ্টিভংগী তেতিয়াই তেখেতে ব্যৱহাৰ কৰিছিল কাৰ্যাত্মকবাদী নহয় নট ফাংচনেলিজম ফাংচনেল অৰ্থাৎ কাৰ্যাত্মকবাদ বা কাৰ্যাত্মক দৃষ্টিভংগী যেতিয়া তেখেতে ব্যৱহাৰ কৰিছিল তেখেতে কিছুমান গুৰুত্বপূৰ্ণ ধাৰণা আগবঢ়াইছিল এই ধাৰণাসমূহ এনেকুৱা ধৰণৰ সমাজখন বৰ্তি থাকিবলৈ বা সমাজখনৰ সাৰ্ভাইভ কৰিবলৈ সমাজখন বৰ্তি থাকিবলৈ কি কৰিব লাগিব এটা পাৰ্ট আৰু এটা পাৰ্টৰ লগত এটা পাৰ্টৰ লগত সংমিশ্ৰণ সমন্বয় সৃষ্টি কৰি চলিব লাগিব কিন্তু সমন্বয়টো যিমান হয় সেই সমন্বয়টো ইমান বেছি ষ্ট্ৰং হ'ব নালাগে ইমান বেছি শক্তিশালী হ'ব নালাগে বুজি পাইছেনে কথাটো তেখেতৰ মতে ইংৰাজীত ক'লে বোধ কৰোঁ আপোনালোকে ভালকৈ বুজি পাব অসমীয়াত কেতিয়াবা কিছুমান কথা শব্দৰ অৰ্থ পোনপটীয়াকৈ বুজিবলৈ অকণমান অসুবিধা হৈছে একেবাৰে মই ইংৰাজীত কৈ দিছোঁ আপোনালোকৰ বাবে অসুবিধা হ'ব A necessary condition for survival of a society is a minimal integration between the parts অৰ্থাৎ সমাজৰ যিসমূহ অংশ আছে অংশসমূহৰ মাজৰ সমন্বয়টো যিমান পাৰি অকণমান কমাই দিব লাগে বেছি অংশগ্ৰহণ বেছি যদি এটা এটাৰ লগত সোমাই যায় তেতিয়াহ'লে নিজস্বতা হেৰাই পেলাব ৰেডক্লিফ ব্ৰাউনৰ কথা আছিল সেইটো আৰু প্ৰত্যেকটো অংশৰে কাৰ্যসমূহ এনেকুৱা হ'ব লাগে যিটো কাৰ্যই বেলেগসমূহ অংশৰ লগত সমন্বয় ৰক্ষা কৰাত সহায়ক হয় এটা ফাংচনবিলাকে এটা এটাৰ লগত সমন্বয় সৃষ্টি কৰাত সহায়ক হ'ব লাগে আৰু এই যে সমন্বয় সৃষ্টি কৰোঁতে যি ধৰণৰ সমাজখনত একতা বজাই ৰাখে সেই একতাসমূহ বজাই ৰাখিবলৈ কি কৰিব লাগিব আমি সেই সমাজখনৰ যিবিলাক ষ্ট্ৰাকচাৰেল ফিচাৰ্ছ অৰ্থাৎ সংৰচনাত্মক বৈশিষ্ট্য এই সংৰচনাত্মক বৈশিষ্ট্যবিলাকৰ ওপৰত আমি ফোকাস কৰিব লাগিব সংৰচনাত্মক বৈশিষ্ট্যবিলাকৰ ওপৰত আমি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব আৰু গতিকে যেতিয়া ৰেডক্লিফ ব্ৰাউন ডাঙৰীয়াই সমাজখন অধ্যয়ন কৰিছিল সেই সমাজখন অধ্যয়ন কৰোঁতে তেখেতে সমাজৰ সেই অংশসমূহৰ সমন্বয়হীনতাৰ কথা কৈছিল সমন্বয়ৰ কথা কৈছিল যে সমন্বয়টো ইমান ষ্ট্ৰং হ'ব নালাগে আৰু সমন্বয়টো কেনেকুৱা হ'ব লাগে কাৰ্যসমূহৰ মাজেদি হ'ব লাগে আৰু কি কৰিব লাগে এই যে সংৰচনাত্মক বৈশিষ্ট্য আছে সংৰচনাত্মক বৈশিষ্ট্যবিলাকে কাৰ্যসমূহৰ মাজেৰে প্ৰতিফলিত হ'ব লাগে আৰু সেইভাৱে ৰেডক্লিফ ব্ৰাউনে আচলতে কি কৰিলে সমাজখনৰ সংৰচনাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল অৰ্থাৎ ষ্ট্ৰাকচাৰেল পাৰ্ট হেজ বিন ফোকাস মোৰ বাই ৰেডক্লিফ ব্ৰাউন অৰ্থাৎ সংৰচনাত্মক যিবিলাক অংশ আছে সংৰচনাত্মক অংশবিলাক যাতে সমাজত সুন্দৰভাৱে চলি থাকে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিলে কোনে ৰেডক্লিফ ব্ৰাউন ডাঙৰীয়াই মেলিনস্কি ডাঙৰীয়াই আকৌ কি কৰিছে মেলিনস্কি ডাঙৰীয়াই আকৌ তেখেতে যেনেধৰণে ৰেডক্লিফ ব্ৰাউনে সমাজখনৰ সমাজ হিচাপে তেখেতে অধ্যয়ন কৰিছিল মেলিনস্কি ডাঙৰীয়াই ব্যক্তি হিচাপে সেই সমাজৰ এক অংশক অধ্যয়ন কৰিছিল
গতিকে ব্যক্তিৰ বিষয়ে যেতিয়া অধ্যয়ন কৰে সংস্কৃতিৰ কথাটো অপধাৰিতভাৱে আহি যায় গতিকে মেলিনস্কি ডাঙৰীয়া সমাজখন যেতিয়া অধ্যয়ন কৰিছিল মেলিনস্কিৰ মতে সমাজখনৰ মূল বিষয়বস্তু কি হ'ল সংস্কৃতি গতিকে সেই সংস্কৃতিক আমি যদি অধ্যয়ন কৰো সংস্কৃতি মানে কি আচলতে সংস্কৃতি মানে বিভিন্নজনে বিভিন্ন ধৰণে কয় বাট সংস্কৃতি মানে আমি কেনে ধৰণে আছো কেনে ধৰণে খাইছো কেনে ধৰণে বহিছো আমাৰ জীৱনটো কেনে ধৰণে পৰিচালিত হৈছে তাৰ গোটেই অংশবিলাকে হৈ আচলতে সংস্কৃতি গতিকে আপোনালোকে কনফিউজ নহব ৰেডক্লিফ ব্ৰাউন ডাঙৰীয়া আৰু মেলিনস্কি ডাঙৰীয়া দুয়ো ব্যক্তিৰে মূল আধাৰ আছিল কাৰ্যাত্মক দৃষ্টিভংগী কিন্তু ৰেডক্লিফ ব্ৰাউন ডাঙৰীয়াই সংৰচনাত্মক দৃষ্টিভংগীত বেছি গুৰুত্ব প্ৰদান কৰিছিল ষ্ট্ৰাকচাৰেল পাৰ্ট আৰু মেলিনস্কি ডাঙৰীয়াই সেই ষ্ট্ৰাকচাৰৰ এটা অংশ হিচাপে মানুহ এগৰাকী ব্যক্তি এগৰাকী কি ধৰণে সংস্কৃতিৰ লগত জড়িত এই সংস্কৃতিৰ ওপৰত তেখেতে যথেষ্ট ধৰণে কাম কৰিছিল গতিকে আমি যদি মেলিনস্কি আৰু ৰেডক্লিফ ব্ৰাউনৰ গোটেই ধাৰণাবিলাক আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে ৰেডক্লিফ ব্ৰাউনৰ ধাৰণা আছিল সংৰচনাত্মক কাৰ্যাত্মক দৃষ্টিভংগীৰ প্ৰতি বেছি গুৰুত্বপূৰ্ণ আৰু মেলিনস্কি ডাঙৰীয়াৰ আছিলে সংস্কৃতিৰ প্ৰতি কি ধৰণে গুৰুত্বপূৰ্ণ ইয়াৰ পিছৰ পৰ্যায়ত আমি ইয়াৰ বাবে বিশদভাৱে আলোচনা কৰিম আজি সময় হয়তো আমাক ইমানখিনি আমাক পাৰমিশন নিদিব তথাপি মই যিমান দৰে চেষ্টা কৰিছো আপোনালোকৰ পিনে আনিছো তাৰ পিছতে আহিলে আমাৰ ইয়াৰ পিছৰ আমেৰিকান যিসকল কাৰ্যাত্মকবাদী আছিল টেলকট পাৰ্সনছ আৰু ৰবাৰ্ট মাৰ্টন টেলকট পাৰ্সন আৰু ৰবাৰ্ট মাৰ্টন দুইগৰাকী আমেৰিকান কাৰ্যাত্মকবাদী আছিল আৰু টেলকট পাৰ্সনছৰ শিষ্য আছিলে ৰবাৰ্ট মাৰ্টন ডাঙৰীয়া আৰু ৰবাৰ্ট মাৰ্টন আৰু টেলকট পাৰ্সন ডাঙৰীয়াই দুইগৰাকী কি কৰিছিল সমাজখনত কি ধৰণে কাৰ্যাত্মকভাৱে দৃষ্টিভংগীৰে পৰিচালিত হয় তাৰ বিষয়ে তেওঁলোকে ষ্টাডি কৰিছিলে টেলকট পাৰ্সনছ ডাঙৰীয়াৰ মতে সমাজখন চাৰিটা ধৰণে বিভক্ত আৰু সমাজত এই চাৰি বিভক্ত ব্যৱস্থাৰ মাজেৰে আমি সমাজত বৰ্তি থকা বিভিন্ন ধৰণৰ সমস্যাসমূহৰ বিষয়ে আমি চাব পাৰো এই সমস্যাসমূহত তেখেতে নাম দিছিল তেখেতৰ তত্ত্ব AGIL অৰ্থাৎ এডপ্টেশ্যন গোল অৰিয়েণ্টেশ্যন ইণ্টিগ্ৰেশ্যন আৰু লেটেন্সি তেখেতৰ মতে সমাজত এই চাৰিটা মুখ্যতঃ সমস্যা আৰু এই সমস্যাৰ মাজেৰে সমাজখন পৰিচালিত অৰ্থাৎ প্ৰথমটো কি কৈছে এডপ্টেশ্যন তেখেতৰ এটা খুব বিখ্যাত সূত্ৰ AGIL থিওৰি অৰ্থাৎ প্ৰথম শব্দকেইটা লৈছে এডপ্টেশ্যন গোল অৰিয়েণ্টেশ্যন ইণ্টিগ্ৰেশ্যন লেটেন্সি এডাপ্টেশ্যন মানে কি অভিযোজন মানে কি সমাজৰ পৰা আমি সম্পদসমূহ আহৰণ কৰি সমাজখন পৰিচালিত হোৱাত কেনে ধৰণে ইয়াক বিতৰণ কৰোঁ দ্বিতীয়টো হ'ল গোল অৰিয়েণ্টেশ্যন অৰ্থাৎ উদ্দেশ্য আহৰণ গতিকে এই সম্পদসমূহত একত্ৰীকৰণ কৰি কেনে ধৰণে সম্পদসমূহৰ লগত জড়িত বিভিন্ন ধৰণৰ উদ্দেশ্য আমি আহৰণ কৰিব পাৰোঁ ইণ্টিগ্ৰেশ্যন অৰ্থাৎ কেনে ধৰণে এটা এটাৰ লগত জড়িত আৰু একেবাৰে শেষত এই গোটেইবিলাকৰ মাজত কেনে ধৰণে সমন্বয় ৰক্ষা কৰি তাৰ মাজত বিভিন্ন ধৰণৰ তথ্যৰ আদান প্ৰদান কৰিব এই লেটেন্সি সিস্টেম অৰ্থাৎ প্ৰচ্ছন্নতা ব্যৱস্থা কোনে ষ্টাডি কৰিছিলে টেলকট পাৰ্সনছ ডাঙৰীয়া অৰ্থাৎ টেলকট পাৰ্সনছ ডাঙৰীয়া কাৰ্যাত্মক দৃষ্টিভংগী যেতিয়া অধ্যয়ন কৰিছিল তেখেতে কৈছিল যে সমাজখন বিভিন্ন ধৰণৰ ব্যৱস্থাত বৰ্তি আছে ব্যৱস্থাসমূহ চলিবলৈ আমি ঘাইকৈ এই চাৰিটা সমস্যাৰ ওপৰত ভূমিকা পালন কৰিব লাগিব আৰু চাৰিটা কি হ'ল AGIL আৰু তেখেতে সমাজখন AGIL ব্যৱস্থা চলিবলৈ চাৰিটা সমাজ ব্যৱস্থাৰ কথা কৈছিল প্ৰথমটো হ'ল এডপ্টেশ্যনৰ লগত জড়িত হ'ল বায়োলজি অৰ্থাৎ জৈৱিক ব্যৱস্থা গোল অৰিয়েণ্টেশ্যনৰ লগত জড়িত ব্যৱস্থাটো হ'ল পাৰ্চনেলিটি অৰ্থাৎ ব্যক্তিত্ব বিশেষ সমাজ ব্যৱস্থা ইণ্টিগ্ৰেশ্যনৰ লগত জড়িত হ'ল সামাজিক ব্যৱস্থা আৰু প্ৰচ্ছন্নতাৰ লগত জড়িত হ'ল সাংস্কৃতিক ব্যৱস্থা আজি সময়ৰ অভাৱৰ বাবে আমি হয়তো বিশদভাৱে ইয়াক আলোচনা কৰিব পৰা নাই গতিকে আমি ইয়াৰ পিছত আমি ইয়াক বিশদভাৱে আলোচনা কৰিম আৰু টেলকট পাৰ্সনছ ডাঙৰীয়াই এই ধাৰণাত ৰবাৰ্ট মাৰ্টন ডাঙৰীয়াই তিনিটা সূত্ৰৰ জৰিয়তে সমালোচনা কৰিছিল তেখেতৰ মতে ৰবাৰ্ট মাৰ্টন ডাঙৰীয়া সমাজখন ওপৰে ওপৰে অধ্যয়ন কৰিলে হি ৱাজ সিং লাইক নে হেলিকপ্টাৰ ভিউ ওপৰৰ পৰা সমাজখন চালে ওপৰৰ পৰা সমাজখন চাই সমাজখনত তেখেতে কৰিলে এই ব্যৱস্থাৰ মাজেৰে চলি আছে কিন্তু এই ব্যৱস্থাৰ মাজেৰে চলা নাই গতিকে তেখেতৰ মতে সমাজখন আমি গ্ৰেণ্ডভাৱে লাইক এ গ্ৰেণ্ড থিওৰি সমাজখন আমি বিশদভাৱে আমি যদি চোৱাতকৈ আমি যদি মাজে মাজে সমাজখন আলোচনা কৰোঁ তাৰ তললৈ আহি সমাজত আচলতে কি ধৰণে চলিছে কি ধৰণে চলা নাই তেতিয়াহে আমি সমাজখনৰ বিষয়ে ভালকৈ অধ্যয়ন কৰিব পাৰিম গতিকে কাৰ্যাত্মক দৃষ্টিভংগীৰে সমাজখন ওপৰে ওপৰে চালে নহ'ব ভিতৰত সোমাই আমি আলোচনা কৰিব লাগিব গতিকে ই আছিল কাৰ্যাত্মক দৃষ্টিভংগী আমি ঘাইকৈ কাৰ্যাত্মক দৃষ্টিভংগীৰ বিষয়ে আলোচনা কৰোঁতে আৰু বিভিন্ন ধৰণে ইয়াক সমালোচনাও কৰিছে যি ধৰণে ৰবাৰ্ট মাৰ্টনে কৈছিল
যে সমাজখন অকল আমি পজিটিভলি চালেই নহ'ব অকল সমাজত যে অকল ধনাত্মক কথা হৈছে সেইটো নহয় ঋণাত্মক কথাবিলাক আপোনালোকে কিয় আওকাণ কৰিছে গতিকে এনেধৰণে সমাজখন আমি সমালোচনা কৰিব পাৰোঁ যি সমাজৰ ঋণাত্মক কথাবিলাক কাৰ্যাত্মক যিসকল তত্ত্বত বিশ্বাসী ব্যক্তি আছিল তেওঁলোকে আওকাণ কৰিছিল গতিকে আপোনালোকক হয়তো সময়ৰ অভাৱৰ বাবে ইমানভাৱে আমি পিছৰ পৰ্যায়ত অকমান সময়ৰ অভাৱৰ বাবে আমি অকমান নিজকে লিমিট কৰিবলগীয়া হ'ল ইয়াৰ পিছৰ আলোচনাসমূহত আপোনালোকে নিশ্চয় এই বিষয়ে আমি বিশদভাৱে আলোচনা কৰি আপোনালোকৰ কিবা যদি প্ৰশ্ন থাকে আপোনালোকে নিশ্চয় কমেন্ট বক্সত সুধিব পাৰে গতিকে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ঋতিক ৰূপম শৰ্মাই আজিৰ এই আলোচনাৰ পৰা বিদায় লৈছো পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে ইমান সময় ধৈৰ্যৰ সহকাৰে মোৰ আলোচনাটোত জড়িত থকাৰ বাবে সকলোকে ধন্যবাদ জনাই আজি এই আলোচনাৰ পৰা বিদায় লৈছো ধন্যবাদ